2016 যেতিয়া মই জুবিনদাৰ লগত বিহু শ্ব' কৰা আৰম্ভ কৰিছোঁ তেতিয়া জুবিনদাই ক'লে তই এই গানটো চব ষ্টেজতে গাবি তই গাচোন গা এইটো মই বোলো এইটো শ্ল' গান এইটো কি শুনিব এইটো আজিলৈকে কোনো ষ্টেজ নাই য'ত কি মই দুনুকা নোগোৱাকৈ নামিব লগা হৈছে সদায় সেইটো গান শুনিবই চবে মানে আমিও শুনিম হে পাই গোলাপে কলি মেলিলে আজি থ্যাংক ইউ হৈ গ'ল জুবিনদাৰ জীৱনত আপুনি কি শিকিছে ইমান দিন একেলগে একদম ওচৰৰ পৰা পাইছে আপুনি জুবিন গাৰ্গ মোৰ খুৰা হয় ৰিলেটিভ মোৰ ৰিলেটিভ হয় খুৰা হয় মই জন্মৰ পৰা পাইছো মানে এজ এ খুৰা মই দেখোন পোৱাই নাই তাৰমানে এজ জুবিন গাৰ্গহে মই পাইছো যিহেতু আপুনি বহুত বছৰ জুবিনদাৰ লগত ষ্টেজ শ্ব' কৰিছিলে তাৰপিছতে আপুনি মুম্বাইত গ'ল তাতেও আপুনি কাম কৰি আছে চ' মুম্বাই আৰু ইয়াৰে ডিফাৰেঞ্চটো কি পায় আপুনি প্ৰফেশ্যনেলি যিহেতু মুম্বাইত মানে চব ছিংগাৰবোৰৰ ষ্ট্ৰাগলটো অলপ ডিফাৰেণ্ট থাকে ইয়াত ইণ্ডিপেণ্ডেণ্ট আৰ্টিষ্ট ইয়াত এভৰিৱান ইজ ইণ্ডিপেণ্ডেণ্ট হুইচ ইজ ভেৰি গুড হুইচ ইজ ভেৰি গুড মুম্বাইত সেইটো কৰিবলৈ মানুহৰ মানে বহুত টাইম লাগে ইণ্ডিপেণ্ডেণ্টকে নিজৰ এটা আইডেণ্টিটি বনাবলৈ বহুত টাইম লাগি যায় ইমানেই আৰ্টিষ্ট আছে মষ্ট অফ দ্য আৰ্টিষ্ট যাৰ বহুত ডাঙৰ ডাঙৰ গান আছে still they don't have an identity কেতিয়াবা আপুনি ষ্টেজত গান গাই বেচৰা মানে ইন দ্য সেন্স সেইটো কোৱা নাই কিন্তু নিজৰ বেচৰা গান গাই কেনে পিছলে আহি ভাবিছে নে আজি তো মই বেচৰা গান গাই দিলো ভাবিছো কিয় নাই জুবিন গাৰ্গ জুবলি বৰুৱা মানে এটা মানে 12 বছৰ একেলগত গাইছিলে তেওঁলোকে গতিকে সেইটো পেয়াৰ একচেপ্ট কৰি লৈছিলে মানুহে তাৰপিছত এই পেয়াৰটোৰ পিছত মোক একচেপ্ট কৰিবলৈ মানুহক সময় লাগিছিল কিন্তু তাৰপিছত যেতিয়া একচেপ্ট কৰিলে ন তেওঁলোকে মোক ইমান মৰম দিলে মানে মই মোৰ 2018লৈকে কৰিছোঁ 18ৰ সময়লৈ তোক মানুহে মোক বহুত মৰম দিছে তাৰপিছত নমস্কাৰ বা নমস্কাৰ ওয়েলকাম টু TDS দা দেৱ শ্ব' থেংক ইউ ছ' মাছ থেংক ইউ বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ যেতিয়া আপুনি আই গেছ মুম্বাইত আছিলে ন তেতিয়া আমি কথা পাতিছিলোঁ আৰু ফাইনেলি আজি বহিলোঁ আৰু বতৰটো খুব ধুনীয়া কাৰণ ফাগুনৰ পিছত বিহু মাজৰ সময়ত বহিছোঁ আমি এবাৰ বিহু শ্ব' কৰিব আপুনি মুম্বাইত আছে আৰু বহুত কথা পাতিম সেই জুবিনদাৰ বিহু শ্ব'ৰ পৰা আপোনাক দেখা পাই আছোঁ মষ্ট অফ দ্য মানুহে আপোনাক তেতিয়াৰ পৰাই মানে এই নামটো মানে মানুহৰ মুখে যিহেতু জুবিনদাৰ লগত থাকিলে আৰু মানুহে দেখা পাই থাকে আৰু বিহুত মষ্টলি আপোনাক বহুত ষ্টেজ শ্ব'ত দেখিছে সেইখিনি পাতিম তো ইমানখিনি জীৱন চলি আছে এতিয়া বলিউডত বহুকেইটা নতুন নতুন প্ৰজেক্টত কাম কৰি আছে ৰিচেণ্টলি সোনু নিগমৰ লগত এটা বাহিৰত টুৰ কৰি আহিছে আপুনি সেইটো ৰিচেণ্টলি আছিলে 2020 আছিলে 20ত কৰিছিল অ'কে শ্ব' কৰিছিলোঁ হয় তো বহুত কথা পাতিম তো ইয়াৰ মাজতে জীৱন কেনেকুৱা চলি আছে আপোনাৰ জীৱন ভাল চলি আছে অকণমান ব্যস্ততা এইখিনি সময়ত যিহেতু আমাৰ বিহু আহি আছে গতিকে নতুনকৈ বেণ্ড ফৰ্ম কৰা তাৰপিছতে মই এবাৰ নতুনকৈ ফৰ্ম কৰিছোঁ এবাৰ নতুনকৈ কৰিছোঁ বেণ্ড গোটেইটো আৰু লগতে আমাৰ বেণ্ডটো অলপ ডিফাৰেণ্ট টাইপত প্লেন কৰিছোঁ সেইটো কাৰণে অলপ ফ'ক ফিউজন টাইপ হ'ব আমাৰ বহুতখিনি ইনষ্ট্ৰুমেণ্টছ প্লে' হ'ব মানে আমাৰ যিখিনি অসমীয়াত থলুৱা বাদ্যযন্ত্ৰ তেনেকুৱা বহুত ইউজ হ'ব যিখিনি তাৰমানে সচৰাচৰ মানুহে দেখাও নাপায় তেনেকুৱা ইনষ্ট্ৰুমেণ্টটো প্লে' হ'ব যিবোৰ লাহে লাহে নাইকিয়া হৈ গৈছে তেনেকুৱা ইনষ্ট্ৰুমেণ্টটো প্লে' হ'ব গতিকে আমি সেইখিনিক লৈ পেলাই আমাৰ মানে এক্সপেৰিমেণ্টেশ্যন কৰি থাকোঁতে সেইকাৰণে অকণ সময়টো বেছিকৈ দিব লগা হৈছে আৰু তাৰ মাজত মই মোৰ মুম্বাইত যিহেতু বেলেগ এটা বেণ্ড আছে মই তাত মোৰ বেছি ট'ৰ চলি থাকে তাৰ পৰা সেইটো এটা বেলেগ ব্যস্ততাৰ পৰা তাৰ মাজতে মই বেণ্ডটো ফৰ্ম কৰিছোঁ মুম্বাইৰ পৰাই তাৰপিছত এতিয়া আহি পেলাই আকৌ ইয়াত ৰিহাৰ্চেলবোৰ হৈছে হৈ পেলাই এতিয়া শ্ব' আৰম্ভ হ'ব আমাৰ গতিকে সেইকাৰণে আৰু অলপ ব্যস্ততা কিন্তু ভাল লগা ব্যস্ততা এবাৰ নতুন বিহুত কি গান আহিব আপোনাৰ নতুন মানে এবাৰ বিহু বুলি মই বেলেগকৈ বিহু গান উলিওৱা নহ'লেই কিন্তু দুটা সৰু সৰু মানে বিহুৰ কনচেপ্ট দুটা মই ভাবি থৈছোঁ আৰু ভাবি থৈছোঁ মানে আচলতে এতিয়ালৈকে ওলাবই লাগিছিলে কেতিয়াবা এটাই কৰিলোঁ কিন্তু মই শ্বুটটো কৰিবলৈ সময়টো পোৱা নাই সেইকাৰণে এই কেইদিনৰ এসপ্তাহৰ ভিতৰতে শ্বুটটো কৰি উলিয়াম বুলি ভাবিছোঁ আৰু এইটো মানে বিহু মানে কেনেকুৱা ধৰণৰ বিহু এইটো একো প্ৰগ্ৰেমিং নোহোৱা এটা বিহু এটা কৰিম তাৰমানে একদম মানে একেবাৰে তাৰমানে বিহুটোত
আমাৰ যে বিহুত যিবোৰ বাদ্যযন্ত্ৰ বাজে বাজে সেই বাদ্যযন্ত্ৰৰ বিষয়ে কথাটো কওঁ মানে বাদ্যযন্ত্ৰৰ বিষয়ে বিহুটো আৰু যিটো গাওঁ সেইটোকে বাজে যেটো গাই থাকে যিটো কথা কৈ থাকো সেইটোকে বাজি থাকে তাৰমানে মানে আৰু বেলেগ একো ইনষ্ট্ৰুমেণ্ট নাবাজে তাৰমানে কোনো ধৰণৰ ইলেক্ট্ৰনিক প্ৰগ্ৰামিং নাই তাৰমানে অকল তাৰমানে আমাৰ বাদ্যযন্ত্ৰখিনিহে বাজিব লাইভ সেইকাৰণে সেইটো সৰু বিহু হয় কিন্তু বহুত ইণ্টাৰেষ্টিং আৰু বহুত মৰম লগা কাৰণ নিভাজ নিচিনা পুৰণা বিহু সেইকাৰণে সেইটোৱে যি ভাবিছোঁ আৰু এটা ছেকেণ্ড এটা ভাবিছোঁ এইটো মানে আমাৰ হেৰি আছামান লোকৰ সংস্কৃতিটো আমি বহুত চহকী ন আমাৰ বহুতখিনি ট্ৰাইবেল মিউজিকো আছে তেনেকুৱা ধৰণৰ এটা বিহু আমি লগতে প্লেন কৰিছোঁ দুটা বিহু সেইকাৰণে প্লেন কৰি থৈছোঁ আৰু এটা এতিয়া বেক টু বেক বিহুৰ আগে উলিয়াব লাগে কেতিয়া উলিয়াব মই ভাবি পোৱা নাই কিন্তু উলিয়াম আৰু এবাৰ বিহুৰ কাৰণে শ্ব' প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে শ্ব' প্ৰিপেৰেশ্যন মানে আমাৰ ৰিহাৰ্চেল এটা ছেট অফ ৰিহাৰ্চেল হৈ গ'ল আৰু বাকী এতিয়া নেক্সট আকৌ মই হেৰিত কৰিব লাগিব এপ্ৰিলৰ 1 তাৰিখ মানৰ পৰা আকৌ আমাৰ আৰম্ভ হ'ব আৰু যিহেতু আপুনি বহুত বছৰ জুবিনদাৰ লগত ষ্টেজ শ্ব' কৰিছিলে তাৰপিছতে আপুনি মুম্বাইত গ'ল তাতেও আপুনি কাম কৰি আছে চ' মুম্বাই আৰু ইয়াৰে ডিফাৰেঞ্চটো কি পায় আপুনি প্ৰফেশ্যনেলি দুটা ঠাইতে যিহেতু থাকে আপুনি বেলেগ হয় কাৰণ আমি যিহেতু মুম্বাইত মানে চব ছিংগাৰবোৰৰ ষ্ট্ৰাগলটো অলপ ডিফাৰেণ্ট থাকে কাৰণ ইয়াত আমাৰ কেনেকুৱা ধৰণৰ ইয়াত ইণ্ডাষ্ট্ৰিটো হৈছে চব ছিংগাৰৰ এটা নিজৰ লেভেল থাকে চবৰে নিজৰ এটা ব্ৰেণ্ড থাকে চবৰ নিজৰ এটা ইউটিউব চেনেল থাকে তাত নিজে গান আপলোড কৰে নিজৰ গান ইয়াত ইণ্ডিপেণ্ডেণ্ট আৰ্টিষ্ট ইয়াত এভৰিৱান ইজ ইণ্ডিপেণ্ডেণ্ট which is very good which is very good কাৰণ মুম্বাইত সেইটো কৰিবলৈ মানুহৰ মানে বহুত টাইম লাগে ইণ্ডিপেণ্ডেণ্টকে নিজৰ এটা আইডেণ্টিটি বনাবলৈ বহুত টাইম লাগি যায় মানে এনেকুৱা বহুত আৰ্টিষ্ট আছে মানে আঙুলি মূৰত গন্তি কৰিব নোৱাৰিব শেষ হৈ যাব ইমানেই আৰ্টিষ্ট আছে মষ্ট অফ দ্য আৰ্টিষ্ট যাৰ বহুত ডাঙৰ গান আছে still they don't have an identity মানে মানুহে পটককে নামটো ক'লে ধৰিব নোৱাৰে কিন্তু গানটো কৈ দিলে আৰে এইটো গান গাইছে এনেকুৱা নিচিনা হৈ যায় তো মুম্বাইত এইটো কমন কথা কিয় কাৰণ তাৰ সাগৰ হয় আৰু সেইখন হৈছে বলিউডে গোটেই বস্তুটো ডমিনেট কৰি ৰাখে আৰু কিছুমান আমাৰ মিউজিক কোম্পানীজে ডমিনেট কৰি ৰাখে ইণ্ডিপেণ্ডেণ্ট এটা চেনেল উঠিবই নাপায় তাৰমানে কাৰণ মিউজিক চেনেলবোৰ বহুত ডাঙৰ হয় ন কোম্পানীবোৰ ইয়াত তাৰমানে চবৰে নিজৰ ডাঙৰ তেনেকুৱা সেইটো ভাল ইন এ ৱে সেইটো ভাল কথা কিন্তু ছেকেণ্ডলি বেয়া কথা কোনটো প্ৰ'জ এণ্ড কনছ দুটাই থাকে তো বেয়া কথাটো হৈছে ইয়াতে তাৰমানে মানুহৰ হেৰি নাই এভৰিডে কম্পিটিশ্যন কৰিব লগা নহয় কম্পিটিশ্যনটো চবৰে নিজৰ লগতে থাকে তো নিজৰ লগত থাকিলে তাৰমানে কি হয় আৰু কিমান আমি ডেভেলপ কৰাৰ ফল থাকে এক্সপ্ল'ৰ কৰিবলৈ তাৰমানে কিছুমানে মন নকৰাকে অ'কে মই এক্সপ্ল'ৰ নকৰাকে যদি এভৰিথিং তেতিয়াহ'লে বাই টু এক্সপ্ল'ৰ কিয়নো কষ্টটো কৰোঁ সেনেকুৱাও হৈ যায় তো মানে এটা ধৰণৰ ভিতৰত কেতিয়াবা সোমাই থকা নিচিনা হয় আৰু বহুত ভাষ্ট হেৰিটোলৈ আগবাঢ়ি নাযায় যিটো কি বম্বেত কৰিব লগা হয় কাৰণ এভৰিডে আমি বেলেগ মিউজিক ডিৰেক্টৰক যদি আমি লগ পাব ট্ৰাই কৰিছোঁ এপইণ্টমেণ্টেই নাপায় প্ৰথম কথা এপইণ্টমেণ্টেই নাপায়তো এপইণ্টমেণ্টটো যদি পাইছোঁ পালেওতো মই ফাইনেল গানটো গাব নাপাওঁ মই স্ক্ৰেটচহে গাব পাম আৰু মই গোৱা সেই স্ক্ৰেটচ বহুত ছিংগাৰে গাব এভৰিডে মই এটা কাইণ্ড অফ অডিশ্যন দিব লাগে তো সেই অডিশ্যনটো ইয়াত ফেচ কৰিব লগা নহয় কাৰণে ইয়াত তাৰমানে সেই তাগিদাটো নাথাকে যে আই হেভ টু বি দ্য বেষ্ট অফ দ্য বেষ্ট সেইটো নাই তাগিদাটো নাথাকে কাৰণ বেষ্ট অফ দ্য বেষ্ট নহ'লেও আই কেন গেট পপুলাৰ নিজৰ ৰিলিজ কৰিব পাৰোঁ কিন্তু তাত তাৰমানে বেষ্ট অফ দ্য বেষ্ট নহ'লে ইউ ৱন্ট বি গেটিং দ্য অপৰচুনিটি সেইটো কেতিয়াবা ভালো কেতিয়াবা বেয়া কাৰণ নিজে ইমান আশাৰে গান এটা গাই থৈ আহোঁ থিয়েটাৰত বা OTT প্লেটফৰ্মত নিজৰ ভইচটো নাথাকে সেইটো তেনেকুৱা আপুনি এতিয়ালৈকে তেনেকুৱা কাম কৰিছেনে যে আপুনি গাই থৈ দিছে বেলেগে পিছত গৈ কিনে গাই এতিয়ালৈকে 1000ৰ ওপৰ হ'ল 1000 গাইছে মুম্বাইত মই যদি এতিয়ালৈকে কিমান স্ক্ৰেচ গাইছোঁ যদি কওঁ তেতিয়াহ'লে 1000ৰ ওপৰ স্ক্ৰেচ হৈ গ'ল এতিয়ালৈকে এতিয়া আপুনি পিছত শুনেনে এইটোতো মই গাইছিলোঁ গানটো তেনেকুৱা খুব মানে গমো নাপাওঁ ক'ত কি ৰিলিজ হ'ল গমো নাপাওঁ কাৰণ কিমান প্ৰজেক্ট ন ধৰিবই নোৱাৰোঁ চব প্ৰজেক্ট আমাৰ কামত আহি নপৰেহি নহয় তো সেইকাৰণে গমো নাপাওঁ কিছুমান
চকুৰ আগত মানে হোৱা যিকেইটা প্ৰজেক্ট একদম গম পাওঁ যে এইকেইজন মিউজিক ডিৰেক্টৰ ভালকেই চিনি পাওঁ তেওঁলোকৰ কাৰণে যদি স্ক্ৰেচ গাইছোঁ সেইটো তেওঁলোকে কৈ দিয়ে বাৰু যিহেতু স্ক্ৰেচে হয় সেইটো অৰিজিনেল নহয় অৰিজিনেলটো বেলেগ ডাঙৰ ছিংগাৰৰ গোৱাব এইটো কৈও দিয়ে বাৰু যিকেইটা নিজৰ হয় মানে কাৰণ কোনোবাইতো স্ক্ৰেচটো গাবই লাগিব ন তো সেইকাৰণে তেতিয়া চিনাকিকে গোৱাই দিয়ে আৰু গোৱাই দিয়াৰ পিছত তেতিয়া সেইটো অৰিজিনেলটো যদি ডাঙৰ ছিংগাৰে গায় তেতিয়া শুনা পাওঁ আৰু কিন্তু আদাৰৱাইজ বাকী যিবোৰ মানে মিউজিক ডিৰেক্টৰ যিবোৰ তাৰমানে ধৰি লওক মোৰ লগত পাৰ্চনেল কোনো কানেকশ্যন নাই অকল প্ৰফেচনেলিহে মানে জাষ্ট লগ পাইছোঁ কিবা এটা গানৰ কাৰণে মাতিছে তেনেকুৱা মানুহৰ গান কিমান গাইছোঁ আৰু ক'ত কি ৰিলিজ হৈছে একো গম নাপাওঁ এতিয়া বৰ্তমান এইবাৰ আইফা এৱাৰ্ডৰ পিছত আমাৰ অনুৰাগ শইকীয়া দা তেওঁ আইফাৰ এৱাৰ্ড পালে আৰু ইমান ধুনীয়া ধুনীয়া কাম কৰিছে আমাৰ মুম্বাইত অসমীয়াৰ যিটো এতিয়া মিউজিক ইণ্ডাষ্ট্ৰী যিটো সেইটোত অলপ বেছি ষ্ট্ৰং যেন লাগে এইফালে পাপন দা আছে অনুৰাগ দাৰ মই 3টা গান মানে গান হিচাপে 3টা গান ৰিলিজ হৈছে আৰু বাকী প্ৰজেক্টটো বহুতখিনি কৰিছোঁ মই আপুনি মানে 2018ত এটা ৰিলিজ 2020ত এটা ৰিলিজ 2টা টাইমছ মিউজিক অৰিজিনেল আছিলে আৰু যোৱা বছৰ 1.5 বিঘা জমিন বুলি এখন চিনেমাৰ এটা গান আছিলে যিটো টি চিৰিজৰ চিনেমা আছিলে সেইখন সেইটো এটা ৰিলিজ তো 3টা মানে হেৰি মেজৰ ৰিলিজ আৰু বাকী এই পঞ্চায়তখনৰ পাৰ্ট 1 যিখন আছিলে সেইখনতো আমি বেকিংছ আমি গাইছিলোঁ আমি গাইছিলোঁ আৰু আমিতো চব গোটেই প্ৰজেক্টতে আছিলোঁৱে তেতিয়া আৰু সেইটো আমাৰ এটা গেং তাৰমানে আমিবোৰ থাকোঁৱে তেতিয়া তেনেকুৱা আছিলে গতিকে অনুৰাগ দাৰ মানে সেইকাৰণে হেৰিটো সফলতাটো যিটো হয় দেখিছে সেইটো তাৰমানে আৰু বেছি নিজৰ নিচিনা লাগে কাৰণ ইমান নিজৰ মানুহ সদায় দেখি থকা ইমান এটা হেৰি এটা পাইছে সেইটো খুব মানে গৌৰৱ অনুভৱ কৰোঁ আৰু এতিয়া অনুৰাগ দাৰ ৰিচেণ্ট যিটো হৈ গ'ল আপোনাৰ এৱাৰ্ড ফাংচনত আইফা দেন আফটাৰ আৰু এজন আছিলে তেওঁ বেষ্ট চাউণ্ড ইঞ্জিনিয়াৰিঙৰ পাইছিলে বলয় চৰি তেওঁৰ লগত মই কথা পাতিছোঁ তেওঁ এইফালে পাপন দাটো বেক টু বেক আহিয়ে থাকে তেওঁ ইণ্টাৰনেশ্যনেল ছিংগাৰে তেওঁ অসমক ইমান ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰে চ' এতিয়া বম্বেটো কিমান ইজি হয় অসমীয়া মানুহৰ কাৰণে গ্ৰেপ কৰিবলৈ কাম কৰিবৰ কাৰণে যদি টেলেণ্ট থাকে আৰু যদি টেলেণ্ট থাকেতো ডেফিনেটলি কাৰণ টেলেণ্ট থাকিলে বম্বেত ডেফিনেটলি কিমান হ'লে কিবা এটা কৰিব পাৰিবই কাৰণ তাত বহুত কাম হৈ থাকে সৰু ডাঙৰ চব পৰ্যায়ৰ কাম হৈ থাকে সেইটো কাৰণে কাম নকৰি পেলাই বহি থাকিব লগা নহয় খালি মানে কি হয় আমাৰ ইয়াত যে এই যে মানুহক এপ্ৰ'চ কৰাৰ আমাৰ হেবিটটো নাই ন কাৰণ চবে নিজেহে কৰে এপ্ৰ'চ কৰিব লগা নহয় কাকো কিন্তু তাত তাৰমানে এপ্ৰ'চ কৰিব লাগিব আৰু তাত সেইটোৱে আমাৰ অসমীয়াখিনিৰ কাৰণে চেলেঞ্জ পাওঁ মই যিমান তাতে আমাৰ অসমীয়া মানুহ পাওঁ মেইন এটাই চবেই দিগদাৰ পায় চবে কয় কিনো মেছেজটো কি বুলি কৰিম নো মই নিজে দিগদাৰ পাওঁ তাৰমানে মিউজিক ডিৰেক্টৰজনকনো কি বুলি মেছেজটো কৰিম হেল্ল' ছাৰ মানে গুড ইভিনিং ছাৰ মই ছিংগাৰ হয় সেইটো আমি আমাৰ কোৱাৰ তাৰমানে হেবিটেই নাই তাৰমানে আমি অসমীয়াবোৰৰ তাৰমানে আমি ক'ব নোৱাৰোঁ পটককৈ কিন্তু মানে সেইটোৱে তাত চেলেঞ্জ তেনেকৈ গৈ পেলাই নিজৰ তাৰমানে বম্বে যোৱাৰ আগতে মেণ্টেলি নিজকে প্ৰিপেয়াৰ কৰিব লাগে ছেকেণ্ডলি অলপমান কাম নিজে ইয়াতে কৰি যাব লাগে যাতে শ্ব' কৰিব পাৰে নন এছএমিজ কাম এছএমিজ গান তাতে মোৰ ইমান মিলিয়ন ভিউজ আছে অসমীয়া গান চাওক মোৰ ইউটিউব চেনেলত ইমান ছাবস্ক্ৰাইবাৰ আছে কোনেও পাত্তা নিদিয়ে কোনেও পাত্তা নিদিয়ে কিমান মিলিয়ন ভিউজ আছে কি গাইছে সেইটোহে পাত্তা দিব আৰু তাকো কি হিন্দীত কি গাইছে সেইটোহে পাত্তা দিব অসমীয়াত যিমানে ভাল নাগাওক লাগিলে সেইটো ক'ব অ'কে ইউ হেভ আ গুড ভইচ বাট আপকা হিন্দী মে কুছ নেহি হে কিয়া ডাইৰেক্ট সুধিব সেইটো কথা হিন্দীত কিবা কাভাৰে হওক কিবাই হওক গাই মেলি তাৰমানে ইয়াতে অলপমান কণ্টেণ্ট ৰেডি কৰি যাব লাগে তাৰমানে পৰ্টফলিঅ' টাইপ এতিয়া আপোনাৰ নতুন আহিব লগা কাম কি তাতে আহিব লগা কাম মানে মোৰ কেইবাটাও প্ৰজেক্ট চলি আছে মোৰ অৰিজিনেলছৰ কামো চলি আছে বাকী চিনেমাৰো 2খনমানৰ কাম চলিছে তাতে আৰু লগতে আমি দুটামান ইণ্ডিপেণ্ডেণ্ট প্ৰজেক্ট দুটামান প্লেন কৰিছোঁ সেইকেইটা অলপমান আমাৰ অসমৰ লগত ৰিলেটেড হয় আৰু বম্বেৰ লগতো ৰিলেটেড হয় গতিকে সেইটো অকণ ছাৰপ্ৰাইজ এলিমেণ্ট এটা হ'ব সেইটো কাৰণে আমি খুব মানে বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ যদি ভগৱানে কৰে তেতিয়া ভালকৈ ওলাবগৈ আমি বিচাৰোঁ কৰক আমি আকৌ এদিন ধুনীয়াকৈ এনেকৈ বহিম
ইমান টাইম কথা পাতি আছোঁ, ইয়াৰ পিছত মই কথা পাতিম আপোনাৰ জাৰ্ণিটো, জুবিন দাৰ লগত সেই জাৰ্ণি, মিউজিক জাৰ্ণি, আপোনাৰ চাইল্ডহুড। তাৰ আগতে অলপ যদি গান নুশুনো মানুহ বৰ হৈ যায়। আপুনি বহি থাকিব, মই গানৰ কথা নক'লে মোকে গানে ক'ব কিয় সোধা নাই ইমান টাইম। কি গান? এতিয়া আপোনাৰ এটা খুব মোৰ পাৰ্চনেল ফেভৰেট গান, আপোনাৰ জেনুকা বুলি গান এটা, জুনুকা, জুবিন দাৰ সেইটো আছে। সেইটোৰ কাহিনীটো কওকচোন। মই ক'ৰবাত চাইছিলোঁ, এটা শ্বৰ্টছ এটা চাইছিলোঁ, জুনুকা। জুনুকাটো আচলতে 2015 ৰিলিজ হৈছিলে। তাৰ আগতে মই মানে 2014 এনেকুৱা সময়ত, তাৰমানে তেতিয়া আমি খুব এই 13-14 এইবোৰ থিয়েটাৰ চিয়েটাৰত তাৰমানে তেতিয়া বেকিং ভকেলছ গাবলৈ যাওঁ। তাৰপিছতে বিহুৰ যে তেতিয়া কেছেটবোৰ ওলাই, চিডিত তাৰমানে তেতিয়া আমি হেৰি গাবলৈ যাওঁ, বেকিং ভকেলছ গাবলৈ যাওঁ বিহু গানবোৰত মানে। তাৰপিছতে তেতিয়া সদায় প্ৰায়ে তাৰমানে জুবিন দাক ষ্টুডিঅ'ত লগ পাওঁ মানে তেতিয়া। আৰু তেওঁ তাৰমানে মোৰ ভইচ শুনিছে, তাৰমানে হেৰি অলৰেডি শুনিছে। আৰু তেতিয়ালৈকে তেওঁ মানে এক্সিডেণ্টেলি তেওঁৰে মোৰে এটা ডুৱেটো ওলাই গৈছিলে। তাৰমানে বেলেগ কাৰোবাৰ কাৰণে মই গাইডটো গাই থৈছিলোঁ, স্ক্ৰেটচটো গাই থৈছিলোঁ, যিটো কি জুবিন দাই শুনি পেলাই, কোনে গাইছে গম নাপায়, জাষ্ট ভইচটো শুনি পেলাই তাৰমানে ক'লে যে এইজনী ছিংগাৰকে ফাইনেল কৰি দিয়ে বুলি ক'লে, ভাল লাগিছে। আৰু তাৰপিছত মানে তেওঁ গম পালেগৈ যে অ'কে এইটো মোৰ ভইচ আছিলে। তো মানে তেনেকৈ আমাৰ এটা গানো হৈ গ'ল। তাৰপিছত এই তেনেকৈ সদায় লগ পাই থাকোঁতে এদিন তেতিয়া জুবিন দাই এনেই কৈছিলে যে মই তোৰ কাৰণে গান এটা বনাম। বোলো এনেই কৈছে। তাৰপিছতে আকৌ তাৰ কেইদিনমান পিছত এদিন মেছেজ কৰিলে ৰাতি, বোলে মেকিং ইয়ৰ চং। আগে পিছে একো নাই, হাই হেল্ল' নাই, মেকিং ইয়ৰ চং। বোলো ক'ৰবাত বেলেগলৈ দিছিলে বোলে ভুলতে ভাবাই নাই। তাৰপিছতে মই বোলো আচ্ছা হয় নেকি, ঠিক আছে এনেকৈ কৈ পেলাই থৈ দিলোঁ আৰু। তাৰপিছতে আৰু কেইদিনমান পিছত, এসপ্তাহ 10 দিনমান পিছত এদিন ফোন কৰিলে ক'লে তই কালি কি কৰি আছ? বোলো আছোঁ গুৱাহাটীতে। বোলে গানটো তোৰ হৈ গ'ল, তই শুনিবলৈ আহিবি। বোলো কি তুমি মোকে কৈ আছা নে কি? মোৰে গান কি বোলে কথা কওঁ? বোলো তোৰে গান হ'ব, তোৰ গান হ'ব। আৰু মই বোলো সঁচাকৈ শুনা, মই কি মিছাকৈ ক'ম নেকি? তাৰপিছতে গ'লোঁ আৰু গানটো শুনিলোঁ। সেইটো বহুত ইম'চনেল মমেণ্ট আছিলে মোৰ, কাৰণ মানে নভবাকে আৰু জুবিন গাৰ্গৰ ভইচতটো আৰু বেলেগ আছিলে জুনুকাটো শুনিবলৈ। তাৰপিছতে কাছ মই সেইটো প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিলোহেঁতেন। মই মানে তেতিয়া ইমান নেজানিলোঁ কথাবোৰ, সেইটো ভইচটো আচলতে মই প্ৰিজাৰ্ভ কৰি ৰাখিব লাগিছিল। সেই ভাৰ্চনটো তাৰমানে জুবিন গাৰ্গৰ ভাৰ্চন অফ জুনুকা, সেইটো মানে প্ৰিজাৰ্ভ কৰি ৰাখিব লাগিছিল। ইমান ধুনীয়া আছিল সেইটো, মানুহক শুনাবলৈ কাৰণে বঢ়িয়া বস্তু এটা আছিল। তাৰমানে খালি তেতিয়া নেজানিলোঁ আৰু প্ৰিজাৰ্ভ কৰি ৰাখিব। এতিয়াতো বহুত বছৰ হৈ গ'ল। তাৰপিছতে সেইটো তেতিয়া তাৰপিছত মই গালোঁ। গোৱাৰ পিছতেতো ৰেষ্ট ইজ হিষ্ট্ৰী, মানুহে তাৰপিছত বহুত পচন্দ কৰিলে। এইটো 2015 ওলাওঁতে, নৱেম্বৰত ওলাওঁতে তেতিয়া সিমান মানুহে শুনা নাছিলে। 2016 যেতিয়া মই জুবিন দাৰ লগত বিহু শ্ব' কৰা আৰম্ভ কৰিছোঁ, তেতিয়া জুবিন দাই ক'লে তই এই গানটো চব ষ্টেজতে গাবি, তই গাচোন গা এইটো। মই বোলো এইটো শ্ল' গান, এইটো কি শুনিব এইটো। তাৰপিছত কৈছে মিউজিচিয়ান চবকে গোটেইকেইজনকে ক'লে এইটো গানটো অলপ বেলেগ ধৰণে ষ্টেজৰ নিচিনাকৈ তহঁতি বনাই দে। তাৰপিছতে তেওঁলোকে এটা ভাৰ্চন বনাই দিলে জুনুকাৰ। তাৰপিছতে সেইটো মই মানে তেতিয়াৰ পৰা যে মই গাইছোঁ, আজিলৈকে কোনো ষ্টেজ নাই য'ত কি মই জুনুকা নোগোৱাকৈ নামিব লগা হৈছে। সদায় সেইটো গান শুনিবই চবে মানে। ঠিক আছে, তোকে গাইছোঁ তেতিয়ালৈকে। বুকুৰে মাজতে হেঁপাহি গোলাপে কলি মেলিলে আজি দুচকুৰ মাজতে জোনাকী এজাকে পাখি মেলিলে আজি মোৰ হেঁপাহ, মোৰ উলা, মোৰ সুৰৰ পানচয়, মোৰ আকাশ, মোৰ বতাহ, অতি ভাহিল তুমি হয় বখৰে মাজতে হেঁপাই গোলাপে কলি মেলিলে আজি। Thank you.
শেষ হৈ গ'ল Thank you. মই মানে চকুটো বন্ধ হৈ গৈছে সঁচাকৈ মানে আমি ইউটিউবত আমি শুনিছোঁ ন মোৰ এনেকুৱা লাগে যে মই সেইটো গানতকৈ এতিয়া মোৰ বেছিকৈ শুনি আছোঁ মই এইটো ডাইৰেক্ট বজি আছে কাণত ইমান উইদাউট মিউজিকো যদি আপুনি এইটো গান মানে ৰিলিজ কৰে বা ক'ৰবাত গায় সেইটো মানুহ তাতে স্তব্ধ হৈ যাব লাগিব মানে মই এইটো এক্সপ্লেইন কৰিব নোৱাৰোঁ ইন এ ছিংগল ৱৰ্ড মানে ইমান ধুনীয়া লাগিছে শুনি চ' এতিয়া শব্দই মোৰ গানটো শুনি কিনে সঁচাকৈ এনেকুৱা আৱাজ মানে ক'ৰবাত আকাশত উৰি থকা যেন লাগিছিল গানৰ শব্দৰ মাজে মাজে পিউৰ চ'ল কি কওঁ ব্লেংক হৈ গৈছে মই একচুৱেলি কিবা এটা সোধা নহ'লে মই সোধাম সেয়াৰ পৰাই আৰম্ভ কৰোঁ আমি তেতিয়া জুবিন দাৰ জীৱনত আপুনি কি শিকিছে ইমান দিন একেলগে একদম ওচৰৰ পৰা পাইছে আপুনি কৈছে আই গেছ 3 years ষ্টেজ শ্ব' কৰিছে জুবিন গাৰ্গ মোৰ খুৰা হয় মোৰ ৰিলেটিভ হয় খুৰা হয় মই জন্মৰ পৰা পাইছোঁ খালি বহুত কম পাইছোঁ খুব কম মানুহে জানে চাগে ন এইটো কথা জানে কিছুমানে জানে কিছুমানে নাজানে জানে বহুতে জানে আৰু আচলতে কি হয় মই যেতিয়া জন্ম হৈছোঁ তেতিয়া জুবিন গাৰ্গ হৈ গ'ল একদম অলৰেডি ছুপাৰষ্টাৰ হৈয়ে গ'ল অলৰেডি মই যেতিয়া জন্ম হৈছোঁ আৰু সেইকাৰণে আমি ইমান বেছিকৈ পোৱা নাই মানে সৰুৰে পৰা বহুত মানে কম টাইমহে পাইছোঁ কিবা কিবি ঘৰুৱা ফাংচনছ হয় তাতেহে লগ পাওঁ আৰু তাত বাহিৰে লগ নাপাওঁ তাৰমানে কিন্তু তাৰপিছত বহুত বছৰ কোনো ধৰণৰ কানেকশ্যনেই নাছিলে বহুত বছৰ তাৰমানে অলৰেডি তেওঁ পপুলাৰ হৈ গ'ল তেওঁ বম্বে চম্বে গুচি গ'ল হি ৱাজ বিজি ইন হিজ পাৰ্চনেল লাইফ এণ্ড অল সেইকাৰণে আমাৰ ইমান কণ্টেক্ট নাছিলে আমিতো আৰু ভতিজাহে আৰু মানে ন সেইকাৰণে ইমাননো কি আৰু তাৰপিছতে যেতিয়া আকৌ এই যে গুৱাহাটী শ্বিফ্ট হ'লোঁ প্ৰফেচনেলি গান গাবলৈ মই যোৰহাটৰ যেতিয়া শ্বিফ্ট হ'লোঁ গুৱাহাটীলৈ শ্বিফ্ট হোৱাৰ পিছত তাৰপিছত মানে এই কিবা বহুত বছৰ মোৰ ৰিয়েলিটি শ্ব' এটাত দেখিলে তেওঁ জাজ আছিলে আৰু মই এইটো কণ্টেষ্টেণ্ট আছিলোঁ তাৰপিছত দেখোঁতে মই গলিতা বুলি মাতিছোঁ তেনেকৈ আচলতে কৈছে মই গলিতা বুলি মোৰ ঘৰৰ মানুহে তাৰপিছতে বোলো মোৰ ঘৰৰ মানুহে কোঠা ছোৱালী ৰিম্পী সৰুহে আছিলে ডাঙৰ হয় মোৰ ডাঙৰ হৈ গ'লো ইমান ডাঙৰ হৈ গ'লি মানে চক হৈ গৈছে মানে মেখেলা চাদৰ পিন্ধিছ দেখোন তই এনেকৈ হৈ গৈছে মানে সৰুতে দেখিছিলোঁ তাৰপিছতে মানে নামটো মানে মোৰ ৰিম্পী বুলিহে জানে মানে ঋত্বিষা বুলি নাজানে মানে তাৰপিছতে সেইটোৰ পিছত সেই ৰিয়েলিটি শ্ব'টোৰ পিছত সেইখিনি সময়তে মই সেই যিটো যে মোৰ গানটো এক্সিডেণ্টেলি হ'ল বুলি কৈছোঁ সেই ৰিয়েলিটি শ্ব'টোৰ আগে পিছে তেনেকুৱা এটা তেতিয়া মানে মোৰ নামটো ঋত্বিষা বুলি নাজানে তাৰমানে মানে জুবিন দাই নাজানে বাকী মানুহেতো ইণ্ডাষ্ট্ৰিতটো যোনকেইটা মানুহে চিনি পাইছিল তেতিয়ালৈকে সেইকেইটাইতো ঋত্বিষা বুলিয়ে চিনি পাব ন আৰু জুবিন দাই মোক ৰিম্পী বুলি চিনি পায় সেইটো কাৰণে মানে ঋত্বিষা নামৰ ছোৱালী এজনীয়ে গাইছে বুলি কওঁতে কোন হয় গম পোৱা নাছিলে তাৰমানে পিছত লগ পাওঁতেহে গম পাইছে তেতিয়া মানে আমি প্ৰফেচনেলিহে আচলতে চিনাকি হৈছোঁ তাৰমানে এইমাত্ৰ তুমি মোলৈ চাই পেলাই তুমি এনেকৈ লিখি আছিলা ভাই এইটো কেনেকুৱা টেলেণ্ট কিবা এটা সুধিবলৈ পাহৰি যাম তই একেটা লিখি দিলোঁ আচ্ছা তাৰপিছতে সেইটোৱে তাৰমানে কথা এই তো মই জুবিন দাক প্ৰফেচনেলিহে লগ পাইছোঁ খুৰা হিচাপে জুবিন দা কেনেকুৱা মানে দাদা হিচাপে জানে মেক্সিমাম মই পোৱাই নাই যে মই কেনেকৈ গম পাম মানে এজ এ খুৰা মই দেখোন পোৱাই নাই তাৰমানে এজ জুবিন গাৰ্গহে মই পাইছোঁ খুৰা হিচাপে ইমান কম সময় পাইছোঁ সেইটো পোৱা বুলি নকয় আচলতে মই জুবিন গাৰ্গ হিচাপেহে পাইছোঁ গতিকে মানে যেতিয়া মই একেলগে গান গাইছোঁ তেতিয়াও মই জুবিন গাৰ্গ হিচাপেহে পাইছোঁ মই তেওঁৰ কো ছিংগাৰ হিচাপে গান গাব গৈছোঁ ত' মানে জুবিন দাৰ পৰা কি শিকিছে জীৱনত আপুনি জুবিন দাৰ পৰা আপোনাৰ জীৱনত কি শিকিছে জুবিন দাৰ পৰা জীৱনত মই 3 yearsৰ পৰা খুৰা হিচাপে নহয় 3 yearsত মই কি শিকিছোঁ মানে জুবিন দাই বহুত কিছুমান চিটুৱেশ্যন মানে ডাঙৰ একদম টাফ চিটুৱেশ্যন মানে ইজিলি মানে হেণ্ডেল কৰি লয় তাৰমানে পেনিক নকৰে অকণমানো হ'ব দে এনেকুৱা আৰু হ'ব হৈ যাব এনেকুৱা সেইটো মই তাৰমানে তাৰ কমপ্লিটলি বিপৰীত তাৰমানে মই মানে ইমানকণি চিটুৱেশ্যনতে পেনিক হৈ যাওঁ বহুত পেনিক হওঁ কিন্তু মানে হিমাংশুৱে জানে মই কিমান পেনিক হওঁ কিন্তু মানে
সেইটো তেওঁৰ পৰা শিকিবলগীয়া যে সেইকাৰণে আচলতে তেওঁ জুবিন গাৰ্গ হৈ আছে কাৰণ তেওঁৰ লাইফত চাগে কিমান কেনেকুৱা চিটুৱেশ্যন ফেচ কৰি গৈছে কিন্তু তেওঁ তাৰমানে বহুত মানে ইজিলি হেণ্ডেল কৰি ল'ব পাৰে চিটুৱেশ্যন ষ্টেজত তেওঁ কেনেকুৱা ছাপৰ্টিভ ষ্টেজত বহুত ছাপৰ্টিভ কাৰণ আমি প্ৰথম শ্ব'বোৰততো মইতো বহুত বেয়া গাইছোঁ ভয়ংকৰ বেয়া গাইছোঁ ভয়ত নে সেইটো ভয়ত মানে আচলতে ভয়ত বুলি নহয় ইমান ডাঙৰ মঞ্চ ইমান ডাঙৰ চাউণ্ড ইমান ডাঙৰ অডিয়েঞ্চ এইবোৰৰ এনেকৈ গাই পোৱা নাই ন আগতে তাৰ আগত মই পাৰফৰ্ম বহুত কৰিছোঁ ষ্টেজ শ্ব'জো বহুত কৰিছোঁ জুবিন গাৰ্গৰ লগত পাৰফৰ্ম কৰাৰ আগতেওতো মই ষ্টেজ শ্ব' কৰিছোঁ কিন্তু ষ্টেজ শ্ব'ত বেলেগৰ লগত ষ্টেজ শ্ব' কৰা বা নিজে ষ্টেজ শ্ব' কৰা আৰু জুবিন গাৰ্গৰ লগত ষ্টেজ শ্ব' কৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে কাৰণ জুবিন গাৰ্গৰ লগত হাজাৰ মানুহ থাকে প্ৰত্যেকখন শ্ব' ইমান মানুহ আৰু তাৰ লগত চাউণ্ডটো মানে ইমান ডাঙৰ চাউণ্ড তাৰমানে অসমৰ আটাইতকৈ ডাঙৰ চাউণ্ডটোতো চাগে তেওঁলোকে উঠায় গতিকে ইমান ডাঙৰ চাউণ্ডটোৰ লগত গোৱাৰ হেবিটটো নাছিলে সেইবোৰ বহুত টেকনিকেল কথা থাকে ষ্টেজৰ ওপৰত ঘপককৈ গৈ পেলাই কোনোবাই যদি ভাল গায়ো গৈ পেলাই তাতে ভাল গাই নিদিবও পাৰে তাৰমানে লাইভ গোৱা আৰু আপোনাৰ ৰেকৰ্ড গোৱাৰ ডিফাৰেঞ্চ থাকে ন অলপ বহুতেই ডিফাৰেঞ্চ থাকে মানে ৰেকৰ্ডিঙত কি হয় লাইভত কিছুমান বস্তু ভাল কিছুমান বস্তু বেয়া কিছুমান বস্তু ভাল কেলে যিমান ৰেয়াজি যদি গলাও হয় গৈ পেলাই ষ্টেজত অকণমান বেচুৰা হৈও যাব পাৰে ভয়তে নহয় নুশুনি পেলাই প্ৰপাৰলি শুনা নাপায় তাৰমানে চাউণ্ডৰ আমাৰ কিছুমান ডেচিবেলৰ কথা থাকেতো মানে আমাৰ কাণখনে তাৰমানে বহুত বেছি যদি নইজ হৈ যায় না এটা ডেচিবেলৰ পিছত তাৰমানে কাণখনে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰা হৈ যায় তেতিয়া তাৰমানে স্কেলবোৰ প্ৰপাৰলি তাৰমানে কাণত শুনিছোঁ নে মই নাই শুনা মই নিজে ধৰিব নোৱাৰোঁ তাৰমানে ব্ৰেইনৰ লগত তাৰমানে ডিছকানেক্ট হৈ যায় তাৰমানে খেলি মেলি হৈ যায় ইমান চাউণ্ড থাকে তেতিয়াই তাৰমানে মানুহ বেচুৰা হয় সেইখিনিতে বেচুৰা হয় তাৰমানে আচলি চাউণ্ডটো কি চাউণ্ড বাজি আছে সেইটো ধৰিব পৰা নাই তাৰমানে কাণত বিকজ অফ দ্য হাই ভল্টেজ চাউণ্ড তো মানে চাউণ্ডৰো আৰু লগতে ওচৰ পাজৰত থকা মানুহবোৰৰ চবেইতো কথা পাতি থাকে ন চবৰে পৰাতো এটা চাউণ্ড জেনেৰেট হয় তো সেইকাৰণে তেতিয়া তাৰমানে মানুহে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰা হৈ যায় সেইকাৰণে সেইটো ক্ষেত্ৰত মানে বহুত বেছি প্ৰেক্টিছ কৰা ৰেয়াজ কৰা ছিংগাৰেও গৈ ষ্টেজত অকণমান বেচুৰা হৈ যাব পাৰে কিন্তু অকণমান বেচুৰা হ'লেও বহুত ক্ষেত্ৰত ষ্টেজত ধৰিব নোৱাৰি আৰু ষ্টেজত চলি যায় বস্তু আৰু বহুত একদম পাৰফেক্ট মুৰ্কি লগাব নোৱাৰিলেও পাৰফেক্ট নোট লগাব নোৱাৰিলেও ষ্টেজত চলি যায় যিটো ষ্টুডিঅ'ত ইউ হেভ টু বি লাইক প্ৰিচাইজলি পাৰফেক্ট এটা বস্তু পাৰফেক্ট হ'ব লাগিব তো ষ্টেজত কোনোবা এটা ৱৰ্ড যদি ভুলো হৈছে তেতিয়াও চলি যায় ষ্টেজত যদি কোনোবা এটা প্ৰনাউন্সিয়েশ্যন ভুলো হৈছে তেতিয়াও চলি যায় কিন্তু হেৰিত নচলে মানে ৰেকৰ্ডিঙত নচলে সেই ইন এ ৱে ৰেকৰ্ডিঙত মানে বহুত মানে হেৰিৰ পাৰফেকশ্যনৰ দৰকাৰ আৰু ষ্টেজত সিমান পাৰফেকশ্যন নহ'লেও চলি যায় কনফিডেঞ্চ অলপ ভালকৈ ৰাখি লাগে কেতিয়াবা আপুনি ষ্টেজত গান গাই বেচুৰা মানে ইন দ্য চেঞ্চ সেইটো কোৱা নাই বেচুৰা গান গাই কেনে পিছফালে আহি ভাবিছেনে আজিতো মই বেচুৰা গান গাই দিলোঁ ভাবিছোঁ কিয় নাই মইতো জুবিনদাৰ লগত মই কৈছোঁ ন জুবিনদাৰ লগত যেতিয়া 2016 যেতিয়া গাঁৱতে মই একো বুজি পোৱা নাছিলোঁ চাউণ্ডৰ কথাটো ইমানেই বেচুৰা গাইছিলোঁ কিন্তু বেচুৰা গাইছোঁ বুলি মই গাই থাকোঁতে ধৰিব নোৱাৰোঁ নহয় পিছতহে গম পায় যেতিয়া টিভিটোত চাওঁ গোটেই পাৰফৰ্মেঞ্চবোৰ লাইভ চলি থাকে পিছতো ৰিপিটেড দেখা থাকে তেতিয়া চাওঁ ইমান বেয়া গালোঁ তাৰপিছত মানুহবোৰে একদম বেয়াকৈ লিখে ছ'চিয়েল মিডিয়াত পেপাৰত গান গাব নাজানে ক'ৰ ছোৱালী আনিলে ইমান মানে একদম ডিপ্ৰেশ্যন আৰু তেতিয়া তাৰমানে সেইটোক লৈ পেলাই টোপনি সৰি গৈছিল তাৰমানে কি হৈ গ'ল মই ইমান বেয়া গান মোৰ লগৰবোৰে কৈ তইতো ইমান বেয়া নাগাইছিলি তই ইমান বেয়া গোৱা হৈ গ'লি নাই মই কি গাইছোঁ তো মানে সেই বস্তুটোৰ কাৰণে তাৰমানে সেইটো বুজিবলৈ অলপ দিন সময় লাগিল কিন্তু লাষ্টত বুজি পোৱা হ'লোগৈ ফাইনেলি মানে সেইটো আচলতে সেই প্ৰেক্টিছে উইথ এক্সপিৰিয়েঞ্চ এইটো তেনেকুৱা ষ্টেজ যদি একেলেঠাৰিয়ে কৰা যায় তেতিয়া হৈ যায়গৈ এতিয়া কেনেকুৱা লাইভ শ্ব'বিলাক জীৱনত এতিয়া লাইভ শ্ব'বিলাক এতিয়া মই হেণ্ডেল কৰিব পাৰোঁ এতিয়া মানে হিউজ চাউণ্ডো হেণ্ডেল কৰিব পাৰোঁ কাৰণ
সেই ইকুৱেশ্যনটো বুজা হৈ গ'লোঁ তাৰমানে কেনেকুৱা ধৰণৰ হয় সেই ইকুৱেশ্যনটো বুজা হৈ গ'লোঁ তো আগতকৈ অকণমান পাৰোঁ আৰু বুলি ভাবোঁ ভালেই পাৰে মই সেইটো কাৰণে সেইটো কাৰণে আপুনি যিটো টাইমত জুবিনদাৰ লগত বজাই আছিলে আমি ন'টিচ কৰি আছিলোঁ বা বহুতে যিসকল মানুহে লাইভ শ্ব' চাই আছিলে বিহু চাইছিলে ছাডেনলি জুবলিবাৰ এইটো যে পেয়াৰ যিটো জুবিনদাৰ আৰু জুবলিবাৰ যিটো মানুহে খুব একচেপ্ট কৰি লৈছিলে ভাল পাইছিলে একেলগে চোৱাত তাৰপিছতে জুবলিবাৰ যোৱাৰ পিছতে আপুনি আই গেছ ৰাইট জুবলি তাৰপিছতে তেতিয়া একচেপ্ট কৰোঁতে অলপ দিগদাৰ হৈছিল নে মানুহখিনিৰ কমেণ্ট দিগদাৰ হৈছিলে ডেফিনেটলি দিগদাৰ হৈছে কাৰণ মানুহখিনি নাইকিয়া হৈ গ'ল জুবিন গাৰ্গ জুবলি বৰুৱা মানে এটা হিচাপে মানে 12 বছৰ একেলগত গাইছিলে তেওঁলোকে গতিকে সেইটো পেয়াৰ একচেপ্ট কৰি লৈছিলে মানুহে তাৰপিছত এই পেয়াৰটোৰ পিছত মোক একচেপ্ট কৰিবলৈ মানুহক সময় লাগিছিল কিন্তু তাৰপিছত যেতিয়া একচেপ্ট কৰিলে ন তেওঁলোকে মোক ইমানেই মৰম দিলে ইমান মৰম দিলে মানে মই মোৰ 2018লৈকে কৰিছোঁ 18ৰ সময়লৈতো মানুহে মোক বহুত মৰম দিছে তাৰমানে 2016ত খালি একচেপ্ট কৰিবলৈ দিগদাৰ হৈছিলে ইমান বেচুৰা ছিংগাৰ এজনীক ডেফিনেটলি একচেপ্ট কৰিব নোৱাৰে তেতিয়াও বহুত বেচুৰা হৈ আছিলে কিন্তু পিছলে আহিলোগৈ আৰু সেইখিনি সময় আপুনি নিজক কেনেকৈ অভাৰকাম কৰিছে সেই বেয়া কমেণ্ট মানুহৰ মেণ্টেল ষ্টেটাছটো অলপ তেতিয়া মোৰ ইনচমনিয়া ষ্টাৰ্ট হৈছিলে টোপনি নাই তেতিয়া ইনচমনিয়া তেতিয়াই ষ্টাৰ্ট হৈছে মানে সেই কমেণ্ট সোপা দেখি মোৰ এনি টাইম ভাবি মোৰ ইমানেই টোপনি নহা হৈ গ'ল আৰু তাৰমানে মই অভাৰ থিংকাৰ হয় বহুত বেছি তেতিয়াৰ পৰা যে সেইটো আৰম্ভ হ'ল সেইটো ইনচমনিয়াটো মোৰ খতম হোৱা বেছি দিন হোৱাই নাই তাৰমানে মানে সেইটোৰ কাৰণে মানে ট্ৰিটমেণ্ট ল'ব লগা হৈ গৈছিলেগৈ কাৰণ মানে মই পিছত ইয়াত দেখুৱাৰ পিছত বম্বেত দেখুৱাৰ পিছত নিউৰলজিষ্টৰ ওচৰলৈকে পঠাই দিলে তাৰমানে মোৰ ইমানখিনিলৈকে তাৰমানে হ'ল ইমান অৱস্থাটো বেয়া হৈ গৈছিলে আৰু ইনচমনিয়াৰ লগতে তাৰমানে এনি টাইম ফুল হেডেক তাৰমানে তললৈ কৰিব নোৱাৰোঁ এনেকৈ একদম পূৰা মূৰটো মানে এনি টাইম বিষাই থাকে গোটেইটো এইবোৰ তাৰপিছত বহুত ডক্টৰক দেখাই মেলি তাৰপিছতে ডক্টৰে নিউৰলজিষ্টক দেখুৱাৰ পিছতো ডক্টৰে একেটাই কথা কৈছে আপুনি বহুত ভাবাটো বন্ধ কৰক আপুনি তাৰপিছত সেইটো হৈছিলে কিন্তু ঠিক হ'লগৈ আৰু যিহেতু আমি পাতি আছোঁ আৰু আজিৰ ডেটত মানে মষ্ট অফ দ্য মানুহৰ মেণ্টেল হেল্থ যিটো আমিতো ফিজিকেল হেল্থ এক্সাৰচাইজ কৰি কিনে ঠিক ৰাখোঁ মেণ্টেল হেল্থটো যিহেতু আপুনি নিজে কৈছে যে ক'ৰবাত আপুনি অলপ ভুক্তভোগী বা বেড কমেণ্টছৰ পৰাই হওক বা প্ৰেছাৰতে হওক যেনেকুৱা মেণ্টেল হেল্থটো আপুনি কি ভাবে কেনেকৈ আমি নিজক মানে মেণ্টেলি প্ৰিপেয়াৰ কৰি ৰাখিব পাৰোঁ কেনেকৈ মেণ্টেল হেল্থটো মানে কি হয় সেইটো নিজৰ ওপৰতো কথা বহুতখিনি দেই তাৰমানে অকণমান আজিকালিৰ যুগত যিটো যুগ আহিছে মানে অকণমান যদি আপোনাক মানুহে যদি চিনি পোৱা হৈ যায় অকণমান যদি আপুনি পাব্লিকলি এক্সপ'জড হৈ যায় তেতিয়া তাৰমানে যিকোনো মানুহে যিকোনো কোৱাৰ অধিকাৰ আহি যায় তাৰমানে মানুহৰ ওচৰত সেইটো চাবিকাঠিটো পাই যায় আপোনাৰ পাৰ্চনেল লাইফ আপোনাৰ প্ৰফেচনেল লাইফ চবৰ ওপৰতে কমেণ্ট কৰিব পৰা যদি আপুনি ভাবিছে যে হেৰি কৰোঁ মই পাব্লিক এটা ফিগাৰ বনিয়ে থাকিম বা মই পাব্লিক লাইফ এটা মেইনটেইন কৰিম দেন ইউ হেভ টু বি বেপৰুৱা একদম বেপৰুৱা হ'ব লাগিব তাৰমানে মানুহে কি কৈছে ফৰক নাহি পড়তা হে তাৰমানে এইটো চাইছোঁ এইটো বেয়াকৈ কৈছে এইটো ভালকৈ কৈছে অকণমান সময়ৰ কাৰণে মনটো বেয়া লাগিব অ'কে ফাইন তাৰপিছত ভাল লগা কিবা এটা কৰি দিয়ক মোকতো এতিয়াও বেয়াকৈ কৈ থাকে মানুহে বেয়াকৈ কৈয়ে থাকে তাৰমানে মই নাজানো কিছুমান মানুহে মোক কিয় ইমান বেয়া পায় মই বুজিয়ে প্ৰত্যেকজনকে বেয়া পায় মানে মই কমেণ্ট এনেই নৰ্মেল ফটো এখন দিছোঁ ধৰি লওক তাতো গালি দিব তাতো দুটামান কমেণ্ট এটাই আহিব এই মানুহজনী দেখিব মন নাযায় এইজনী মুখখন চাব মন চাব মন নাযাবি আকৌ খেলেনো তই তেতিয়াহ'লে খুলিবলৈতো মই কোৱা নাই ব্লক কৰি দিলেই হ'ল ব্লক কৰি দিলেতো তেতিয়া নেদেখে তো কথাটো হৈছে কি এই মানে কিছুমান মানুহ থাকে আহি পেলাই এই গেলাকানিখন বিয়পাব বিচাৰে মই নাজানো তেওঁলোকৰ লাইফত কি প্ৰব্লেম চলি আছে একচুৱেলি কিবা প্ৰব্লেম চলি আছে নহয় তেওঁলোকৰ কিবা প্ৰব্লেম চলি আছে যিটো তাৰমানে উলিয়াব নোৱাৰে কাৰণে বেলেগৰ ওপৰত উলিয়াই তাৰমানে গম পাইছেনে নাই সেইটো তাৰমানে এস্কেপ মেকানিজিম তাৰমানে তাহাঁতি সেইটো প্ৰব্লেমৰ পৰা নিজৰ প্ৰব্লেমখিনিৰ পৰা মানে হেৰি কৰিবলৈ কাৰণে বাচিবৰ কাৰণে বা নিজকে ডপামিন দিবলৈ কাৰণে গুড ডপামিন দিবলৈ কাৰণে বেলেগক বেয়াকৈ কৈ দিয়ে কাৰণ খংটো উঠি আছে ভিতৰত
কাৰ ওপৰত সেইটো বেলেগ কথা, তাক কিন্তু একো ক'ব নোৱাৰে, হয়তো বছ হ'ব পাৰে, হয়তো ঘৰৰ মানুহ হ'ব পাৰে, হয়তো XYZ। এতিয়া কিন্তু ক'ব কাক পাৰিব, এননিমাছ কাৰোবাকহে ক'ব পাৰিব যাক কেতিয়াও লগ নাপায়। তো তেনেকুৱা মানুহকে বেয়াকৈ লিখি দিয়ে, লিখি পেলাই ডপামিনটো ৰিলিজ কৰে। তো সেইটো ইটছ আ ভেৰি বেড ৱে, কাৰণ কাৰোবাক আঘাত কৰি পেলাই নিজৰ সুখটো লোৱাটো সেইটো বেয়া কথা। কিন্তু চবকেতো আমি বুজাই থাকিব নোৱাৰোঁ, যেতিয়া চবকে আমি শুধৰাব নোৱাৰোঁ, আমাৰ নিজৰে মেণ্টেল পিচটো আমি নিজেই লোৱাটোৱে আমি ভাল দিছে পঢ়িব লাগে, বেয়া দিছে জাগে। মোৰ তাৰমানে মোৰ ডপামিন ৰিলিজ মই কেনেকৈ কৰোঁ, মোৰ খুব খং উঠি আছে, মোৰ সাংঘাতিক খং উঠি আছে। সেই খং উঠি থাকিলে তেতিয়া মোৰ বহুত খং উঠে, বহুত পটক খং উঠে মোৰ। মই বহুত শ্বৰ্ট টেম্পাৰ্ড হৈ ইন চাম ৱে, তাৰমানে চিৰচিৰা টাইপ তাৰমানে। আৰু ইন চাম ৱে মই বহুত ধৈৰ্য ধৰিব পাৰোঁ। মানে প্ৰফেচনেলি বহুত মানুহৰ লগত মানে বহুত ধৈৰ্য ধৰিব পাৰোঁ, আৰু বহুতৰ লগত মই নোৱাৰোঁ। মই নোৱাৰা হৈছে সেইখিনি মানুহৰ লগত যিখিনি মোৰ লগত পাৰ্চনেলি জড়িত হৈ থাকে, তাহাঁতৰ লগত মই একদম ধৈৰ্য ধৰিব নোৱাৰোঁ, কাৰণ প্ৰফেচনেলি বহুত ধৰি থাকোঁ যে পাৰ্চনেলি ধৰিব নোৱাৰোঁ তাৰমানে। তো তেতিয়া মোৰ যদি বেছিকৈ খং উঠিলে মই মোৰ বস্তু দলিওৱা স্বভাৱ আছে, নাই কিবা মোৰ বস্তু ভঙাৰ স্বভাৱ আছে, এইবোৰ নাই, সেইবোৰ মই কৰিব নোৱাৰোঁ। এতিয়া কি কৰি পেলাই মই মোৰ খংটো উলিয়াম? মই চিনেমা চাওঁ, মই খুব চিনেমা চাওঁ, এভৰি ডে মই এখন চিনেমা চাওঁৱে। মানে খং উঠিলেও চাওঁ, খং নুঠিলেও চাম। আজি মোৰ বহুত ফূৰ্তি লাগিছে তেতিয়াও চাম, আজি মোৰ বহুত ভাগৰ লাগিছে দিনটো কাম কৰিলোঁ তথাপিও চাওঁ। লাষ্ট কোনখন চালে মুভি? লাষ্ট মুভি কোনখন চালে? লাষ্ট চিৰিজ চাই নে ৱেব চিৰিজ? ৱেব চিৰিজ চাওঁ। এতিয়া এখন চলি আছে দুপহিয়া বুলি, সেইখন চাই আছোঁ। দুপহিয়া বুলি এখন চলি আছে, সেইখন চলি আছে, সেইখন চাম। আৰু তাৰপিছত এখন ৰিলিজ হৈছে, চিনেমাখনৰ নামটো মই পাহৰিছোঁ, আছে নৰা ফটেহী আৰু অভিষেক বচ্চন। এখন নতুন চিনেমা এখন ৰিলিজ হৈছে জেইলৰ। এইটো চাইছে নেকি নেটফ্লিক্সত? এটা খুব ধুনীয়া আপোনাৰ 1960 কিবা কাহিনী, চিনেমাটোৰ নাম কি আছিলে? ৱেব চিৰিজ নেটফ্লিক্সত, মই এতিয়া নাম কৈ নিজে পাহৰি গ'লোঁ। 1960 এই আমাৰ তিহাৰ জেলৰ ওপৰত কিবা এটা চিৰিজ আছিলে, খুব ধুনীয়া চিৰিজ। তিহাৰ জেলৰ ওপৰত চাইছোঁ নেকি? আৰু মই কিছুমান বৰ বেলেগ ধৰণৰ চিৰিজ কিছুমানো চাওঁ, অদ্ভুত টাইপ। মইতো চাওঁ স্পাই থ্ৰিলাৰবিলাক খুব চাই থাকোঁ, বিৰাট ভাল লাগিছে। জিটি টাইপ চিৰিয়েল। লাষ্ট এখন চিনেমা এখন বৰ ভালো লাগিলে, এই নতুন চিনেমা। মই বলিউড তাৰমানে একেবাৰে হিন্দী চিনেমা বহুত কম চোৱা হয়, চালেও কিবা অফবিট চিনেমা কিছুমানে চোৱা হয়, যিবোৰ তাৰমানে আণ্ডাৰৰেটেড তেনেকুৱা চিনেমা কিছুমানে চোৱা হয়। এই এখন চিনেমা চালোঁ, এখন বেয়া নালাগিলে, আজাদখন ভাল লাগিলে চাই পেলাই। মানে নতুন এক্টৰ এক্ট্ৰেছ হিচাপে ভাল কাম কৰিছে, ভাল লাগিল। দাদানীয়াখন চাই বৰ বেয়া লাগিলে, বৰ বেয়া লাগিল, ইমান বেয়া বনাইছে চিনেমাখন। অ' মাই গড, এইটো কাটি মই এইটো টেগ কৰি দিব লাগিব, হিন্দীত ডাব কৰি ধুনীয়াকে ইয়াতক টেগ কৰি দিম। নালাগে, এইটো নেদেখালেও কথা নাই। অসমীয়া চিনেমা কোনখন চালে লাষ্ট? অসমীয়া চিনেমা লাষ্ট কোনখন চালোঁ পাহৰি নকওঁ দিয়ক, অসমীয়া চিনেমাৰ কথাই নকওঁ। নালাগে। তো এতিয়া যিহেতু বিহুৰ শ্ব', আপোনাৰ মাজে মাজে মই ইনষ্টাগ্ৰামত খুব ধুনীয়া এই পুৰণা গানবিলাক বজাই থকা, গাই থকা শুনা পাওঁ। যদি অলপ পুৰণা বিহু শুনাব বিচাৰে বা নিজৰ মোক বিৰাট ভাল পাওঁ, মানে মই নিজে পাৰ্চনেলি পুৰণা বিহু মই যিটো যে কৈছোঁ যে এটা যে মই সেইটোকে শুনাই দিয়ক। টকাৰ টক 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 টকাৰ টক টক টক, সেই টকাৰ টক টক মাতে হৈছে নাইতি টকাৰ টক টক টক, সেই টকাৰ মাতে শুনি ৰ'ব মই নোৱাৰো, চেনাই ধন বিহু বিহু লাগিছে, বিহু বিহু লাগিছে গাত, অ বিজুলী ঐ বাহৰে লাহৰি ঐ গগনা, লাহৰি ঐ গগনা, বহিতা তোৰ পাততে বাম, ও হাততে ঐ সুতুলি, কঁকালতে হাঁচতি, কঁকালতে হাঁচতি, বলছে নাই বিহুলৈ, বলছে নাই বিহুলৈ যাম। Thank you. ইয়াৰ পিছত আপোনাৰ মই এটা কথা সুধিব, আপুনিতো সুধি আছিলে মোক ইয়াতে কি লিখি আছিলোঁ, ৰিম্পী
আৰু ঋত্বিছাৰ মাজত কি ডিফাৰেঞ্চ আছে মানে ৰিম্পী আৰু ঋত্বিছাৰ মাজত ডিফাৰেঞ্চ কি এইটো বেলেগ ডিপ কুৱেশ্যন এইটো মই ডিপে যাওঁ লাগে ইয়াৰ পিছত লাগে প্ৰেম ৰিম্পী আৰু ঋত্বিছাৰ মাজত এটাই পাৰ্থক্য ঋত্বিছা যোনজনী আছে এজনীক চব মানুহে জানে যে শ্বি ইজ ভেৰি আউটস্পকেন তাই একদম খোলা কথা কয় ডাইৰেক্ট মানে একদম বহুত মানে ডাঙৰ ডাঙৰকৈ চিঞৰি কথা কয় আৰু সেইটোতো হয় সেইটো ৰিম্পীৰো আছে বাৰু আৰু বাকী হেৰি এনি টাইম হাঁহি থাকে এনি টাইম ফূৰ্তি কৰি থাকে তো ৰিম্পী ইজ আ ভেৰি অভাৰ থিংকাৰ পাৰ্চন ৰিম্পী হৈছে ৰিম্পীয়েও খোলা কথাই কয় ৰিম্পীয়েও হাঁহে খালি ৰিম্পীয়ে বহুত বেছি চিন্তা কৰে আৰু বহুত বেছি তাই যেতিয়া অকলে থাকে ৰিম্পীহে অকলে থাকে ঋত্বিছাটো মানুহৰ লগত থাকে ৰিম্পী তাৰমানে বেছিকৈ ভাবি থাকে আৰু নহ'লে চিনেমা চাই থাকে তাই খুব তেনেকুৱা সেই দুটা কামে তাই বেছিকৈ কৰি থাকে তো তাই বেছিকৈ কথা পাতি নাথাকে কাৰো লগত ওচৰত যিমান মানুহে থাকক লাগিলে মোৰ মাহঁতে মই ঘৰলৈ গ'লে মায়ে মানে দুটা কথা পাতিবলৈ কাৰণে ৰৈ থাকে তাৰমানে মায়ে কয় অকণমান মোৰ লগত কথা পাতছোন এনেকৈ কয় মানে ইমানেই মানে কথা নাপাতো মই নিজৰ চিন্তাতে বিজি হৈ থাকোঁ কিন্তু হেৰি ঋত্বিছা ইজ ভেৰি আউটস্পকেন ৰিম্পী ইজ অলছ' আউটস্পকেন দেই নোহোৱা বুলি নকওঁ মই আউটস্পকেনেই হয় মই ইণ্ট্ৰভাৰ্ট নহয় কিন্তু তাৰমানে হেৰি খালি মই ঋত্বিছাজনীয়ে ইমান ভাবি নাথাকে কাৰণ ভাবিলেও এইটো ধৰি না দেখাব তেতিয়াহে ভাবিব সেইটোৱে আৰু ডিফাৰেঞ্চ মানুহে এক্সট্ৰভাৰ্ট হ'লে মানুহে পুতুককৈ জাজ কৰে চাগে ন পুতুককৈ জাজ কৰে আৰু মই সেইটো কাৰণে মোৰ জীৱনত চব মানে যিমান প্ৰব্লেম হৈছে চব মোৰ এক্সট্ৰভাৰ্ট হোৱাৰ কাৰণে হৈছে মই ভাবোঁ আই উইচ মই যদি ইণ্ট্ৰভাৰ্ট হ'লোহেঁতেন তাৰমানে কথাবোৰ ৰাখিব পাৰিলোহেঁতেন কথা নাপাতাকৈ থাকিবই নোৱাৰোঁ আমি নাই মই কথা ভিতৰত ৰাখিব নোৱাৰোঁ মই মানে ওলাই যায় তাৰমানে মনত যিটো আহে মই ওলাই যায় তাৰমানে মই ক'বই লাগিব তাৰমানে কৈ পাওঁ যে চব কথাবোৰ কৈ দিলে তেতিয়া চব মানুহে মই যেনেকৈ কথাটো ভাবিছোঁ তেনেকৈ নাভাবে তাৰমানে এক্সেপ্ট মাই মাদাৰ মোৰ মায়েহে বুজি পাব যে মই একচুৱেলি কেনেকৈ ভাবিছোঁ আৰু মই কি ধৰণে ভাবি কি ধৰণে কি ডিচিশ্যন লৈছোঁ সেইটো মোৰ মায়েহে বুজি পাব মাৰ বাহিৰে বাকী মই যি দেখিছোঁ বাকী যিমান মানুহ আছে পাপায়েও বাৰু বুজি পায় কিন্তু মানে পাপা বহুত বেছি আমাৰ পাপা ইণ্ট্ৰভাৰ্ট টাইপ তাৰমানে কথা বহুত কয় কিন্তু একো নিজৰ মনৰ কথা জানিব নিদিয়ে ৰাখিব জানে পাপাই একো মানে আৰু সেইকাৰণে মোৰ লগত বা বাবুৰ লগত মানে মোৰ ভাইটি আমাৰ দুটাৰ লগত পাপাই বিশেষ একো কথা পাপাই যে মিউট কেৰেক্টাৰ তাৰমানে পাপাই তাৰমানে নিজৰ দুনিয়াতে নিজে তাৰমানে কিবা কিবি চাই মেলি থাকিব কোনোবা আলহী আহিলে খুব কথা পাতিব কিন্তু তাৰমানে কিবা প্ৰব্লেমছবোৰ ডিছকাছ কৰা কিবা কৰা বা মানে ভাল কি হৈ আছে বেয়া কি হৈ আছে লাইফত সেইবোৰ ডিছকাছ কৰা এইবোৰ পাপাই ইমান নকৰে তাৰমানে কিন্তু চবতো মায়ে লগতে কৰা হয় তো মায়ে যেনেকৈ মোক মানে উইদাউট গেটিং এনি জাজমেণ্টেল মায়ে যেনেকৈ বুজি পায় যে অ'কে তাই এইটো ডিচিশ্যন লৈছে এইটো তাই এইকাৰণে লৈছে এইটো হয়তো কিছুমান মানুহৰ চকুত ভুল হ'ব পাৰে কিন্তু তাইৰ ক্ষেত্ৰত এইটো ৰাইট তাই যিটো ডিচিশ্যন লৈছে এইটো তাই শুদ্ধভাৱে তাই ভাবি চিন্তিয়ে তাই নিজৰ ভালৰ কাৰণেই লৈছে সেইটো বস্তু মায়েহে বুজি পায় তাত বাহিৰে বাকী মানুহে মই দেখিছোঁ বুজি নাপায় চবেই তাৰমানে যিমান ক্ল'জ ফ্ৰেণ্ডছ হওক যিমান যি ৰিলেটিভ হওক যি হওক চবেই মানে চামৱে অৰ দি আদাৰ ডে জাজ তাৰমানে সেইটো মানে এতিয়া আহি লাইফত তাৰমানে মই বুজি পাইছোঁ তাৰমানে সেইকাৰণে মানে আজিকালি কথা মই নক'ব চেষ্টা কৰোঁ কিন্তু কি কৰিম এক্সট্ৰভাৰ্ট মানুহে নোৱাৰে তেতিয়াতো মোৰো একে 10 ছেকেণ্ডত চিনাকি হৈ যোৱাৰ লগে লগে কথা পতা ষ্টাৰ্ট চব কৈ দিওঁ চিনাকি মানুহ এটা যদি মই যদি এনেই যদি লগ পাই গ'লো কৈ দিওঁ চব কথা এতিয়া যদি তুমি মোৰ লগত বহি থাকোঁতে এইটো কেমেৰাটো বাদ দিয়া কেমেৰাত আমি বহুত কথা ক'লো গতিকে কেমেৰাত চব কথা ক'ব নোৱাৰোঁ ক'ত কাট কৰিব লাগে সেইটো মই কৈ দিব পাৰিম কিন্তু কেমেৰাটো তুমি কাট কৰি পেলাই তুমি বাহিৰত তুমি কথা পাতাচোন অলপ দেৰি মোৰ লগত চব কৈ দিম এতিয়া সেইটো ক'ব নালাগে নাথাকে ভিতৰত কথা পেটত নাথাকে কথাবোৰ আপুনি কৈছে মায়ে আপোনাৰ জীৱনত বেছি বুজি পায় আপুনি যে আপুনি কি ভাল কৰিব কি বেয়া কৰিব জীৱনত ফেমিলিটো কিমান ইম্পৰ্টেণ্ট হয় ফেমিলিটোৱে চব একচুৱেলি ফেমিলিটোৱে চব তাৰমানে যদি ফেমিলিটো নাথাকে তেতিয়াহ'লে লাইফটোত অকল কামহে থাকিব অকল কাম কৰি মানুহ বলিয়া হৈ যাব নহয় কাম কৰি অকল জীয়াই থাকিব নহয় কিমান পইচা ঘটিব কি কৰিব তেতিয়া অকলে এদিনতো যাবই লাগিব কাৰ ওপৰত লুটাব ফেমিলিৰ ওপৰতো লুটাব ন সেইকাৰণে ফেমিলি ইজ এ মাষ্ট মানে পেৰেণ্টছ স্পেচিয়েলি পেৰেণ্টছৰ নিচিনা কোনো হ'ব নোৱাৰে মানে উই আৰ লাকি আমাৰ পেৰেণ্টছ আছে
উই আৰ লাকি টু হেভ দেম আচলতে তেওঁলোকৰ লগত ৰিলেশ্যন কেনেকুৱা আপোনাৰ পেৰেণ্টছৰ লগত মই ক'লোৱেই নহয় কেনেকুৱা এনি টাইম মানে মই মোৰ এভৰি ছিংগল থিং মানে মই ডিছকাছ কৰোঁ মোৰ একো আজিৰ দিনটোত কি হ'ল এতিয়া গৈ পেলাই তাৰপিছত মাৰ লগত মোৰ 11টাৰ পৰা 11:30টাৰ ভিতৰত মোৰ মাৰ লগত এইটো ৰেপ আপ কল আড্ডা এটা হ'ব তাৰমানে সেইটোত তাৰমানে মই চব কওঁ আজি এইটো হ'ল এনেকুৱা ল'ৰা এটা লগ পালোঁ বিয়ৰ্ড ফেচ তাৰপিছতে তাৰ ঘৰলৈ গ'লোঁ তাতে কিউট মেকুৰী এটা আছিল তাৰপিছতে তাৰ লগত মই এটা হেৰি কৰিলোঁ আড্ডা মাৰিলোঁ তাৰপিছতে মই ফেঞ্চি গ'লোঁ মই বজাৰ কৰিলোঁ সেইবোৰ এতিয়া ৰাইজকো কৈ দিছোঁ মই নহয় কিবা এটা মই আউটফিট এটা ডিজাইন কৰিছোঁ তাৰ কাৰণে ৰ মেটেৰিয়েল কিনিব গৈছোঁ তাৰপিছতে সেয়াও জানি লওক আপোনালোকে চব জানি লওক সেইবোৰ তাৰপিছতে সেইবোৰ চব কওঁ আৰু চব কওঁ আজিৰ দিনটোত কি হ'ল কি নহ'ল তো এই আৰু তেনেকৈ সেইটো মোৰ মানে এভৰি ডে থাকেই তাৰমানে সেইটো মই মাকে কওঁ মাৰ লগতে পাতোঁ নাও আই হেভ দেট পাৰ্চন মই গম পালোঁ যে মই কাৰ লগত কথা পাতিলে তাৰমানে who will be like non-judgmental to me. মই এটা কথা মানে ক'ৰবাত পঢ়িছিলোঁ যে যিবোৰ মানুহে মানে খোলাকে হাঁহে বহুত হাঁহি থাকে ফূৰ্তিত থাকে তেওঁলোকৰ জীৱনত ক'ৰবাত নহয় ক'ৰবাত অলপ দুখ সোমাই থাকে এতিয়া কিমান দূৰ সঁচা কওকচোন কাৰণ আপুনি বহুত হাঁহি আছে মোৰ লগত কথাটো মনত পৰি গ'ল নাই থাকে চবৰে থাকে কোন মানুহৰ লাইফত দুখ নাথাকে কাৰ লাইফটো একেবাৰে দুখী নোহোৱা একেবাৰে সম্পূৰ্ণ সুখী জীৱন কাৰ আছে এই গোটেই পৃথিৱীত আম্বানীৰো নাই একেবাৰে দুখীয়া যোনটো ঘৰ এটা নাই তাৰো নাই আৰু মিডিল ক্লাছৰো নাই কাৰো নাই ন চবৰেতো লাইফত কিবা নহ'লে কিবা দুখ আছে কাৰোবাৰ দুখটো অকণমান কনভেনশ্যনেলি বেছি কাৰোবাৰ দুখটো অকণমান কনভেনশ্যনেলি কম সেইটোৱে কিন্তু চবৰে থাকে এতিয়া দুখটো কোনে কাৰ নিজৰ দুখটো কিমান পৰ্যায়ত ভাবিছে যে মোৰ দুখটো ইমান ডাঙৰ নে ইমান ডাঙৰ সেইটো নিজৰ ওপৰত কথা সেই বুলিয়ে ভাবোঁ মই তেনেকৈ ভাবে জীৱনত আজিলৈকে যিটো নেকি সদায় জীৱনত থাকি যাব ৰিগ্ৰেট লাইফত ৰিগ্ৰেট আছে নে আপোনাৰ বহুত ৰিগ্ৰেটে ভৰা জীৱন ৰিগ্ৰেট ঢেৰ আছে চব ৰিগ্ৰেট ক'ব নোৱাৰোঁ ৰিগ্ৰেট ঢেৰ আছে জীৱন আজিলৈকে বেষ্ট এডভাইচ কি পাইছে মানুহৰ পৰা যিটো নেকি নিজক সদায় কেৰি কৰে আপুনি এডভাইচ কথা কমকৈ ক'বা কথা কমকৈ ক'বা আৰু চবকে চব কথা নক'বা সেইটোৱে বেষ্ট এডভাইচ পাইছোঁ মই আৰু সেইটো এটা মানুহ নহয় মোটামুটি চবেই দিছে মোক খালি সেইটো ব্ৰেইনৰ চেলকেইটাৰ ভিতৰত সোমাবলৈ অকণ সময় লাগিছে পাহৰি যাওঁ ন মানুহ দেখিলে পাহৰি যাওঁ সেইটোৱে প্ৰব্লেম আপোনাৰ জীৱনত ফ্ৰেণ্ড আছে নে নাই বন্ধু কেনেকৈ আছে ফ্ৰেণ্ডছ আছে মোৰ ভাল ফ্ৰেণ্ডছো আছে বেয়া ফ্ৰেণ্ডছো আছে জাজমেণ্টেল ফ্ৰেণ্ডছো আছে নন জাজমেণ্টেল ফ্ৰেণ্ড কম আছে নন জাজমেণ্টেল ফ্ৰেণ্ডছ কম আছে তাৰমানে আছে একেবাৰে নথকা বুলিও নকওঁ দেই মোৰ কেইজনীমান একদম পুৰণা ফ্ৰেণ্ডছ আছে কিন্তু তাহাঁতি কোনোবাখিনিত নহ'লে কোনোবাখিনিত তাৰমানে হয়তো কেতিয়াবা নুবুজা হৈ যায় আৰু কোনোবাই বুজি পালেও তাৰমানে they can help me in any way তাৰমানে for the situations I could be in তো তেনেকুৱা মোৰ চিটুৱেশ্যনছ যিবোৰ ক্ৰিয়েট হয় লাইফত সেইবোৰৰ লগত তাৰমানে তাহাঁতি একো কৰিব নোৱাৰে তো তাৰমানে তাহাঁতি তাৰমানে বহুত দে আৰ টু চিম্পল টু solve it তাৰমানে তাহাঁতি লাইফত তেনেকুৱা ধৰণৰ কমপ্লিকেটেড প্ৰব্লেম পোৱা নাই তাৰমানে সেইকাৰণে তাহাঁতি বুজি নাপায় আৰু আমি যিমান মানুহ লগ পাই থাকোঁ যেনেকুৱা ধৰণে লগ পাই থাকোঁ তেনেকৈ তেওঁলোকে হয়তো লগ পোৱা নাই তাহাঁতৰ লাইফটোত এটা মানে কি বুলি ক'ম চিষ্টেম এটা চলি থাকে আমাৰতো চিষ্টেম নামৰ একো বস্তুৱেই নাই তো সেইকাৰণে বহুত ক্ষেত্ৰত তাহাঁতি বুজি নাপায় কিন্তু য়েছ আই হেভ চাম গুড ফ্ৰেণ্ডছ আছে অভাৰ দ্য টাইম বহুত গুড ফ্ৰেণ্ডছ যিবোৰ বহুতেই ক্ল'জ ফ্ৰেণ্ডছ বুলি ভাবিছিলোঁ এইবোৰ কিবা কিবি জাজ কৰি মেলি ওলায়ো লাইফৰ পৰা আৰু কোনোবা আছে যোনকেইটা আছে সেইকেইটাক থেংক ইউ আছে এতিয়ালৈকে থাকিবি বুলি ভাবিছোঁ বাকী যোৱাকেইটা যোনকেইটা গ'লি যা আৰু এতিয়া কি কৰিম আৰু তহঁতি খালি মই বুজা হ'লে মই ভাল পালোঁহেঁতেন এইটো ভাল লাগিলেহেঁতেন যে যদি বুজি পালিহেঁতেন কাৰণ বহুতে
যিমান চেষ্টা কৰিলেও বুজাব নোৱাৰিলোঁ, বুজাব নোৱাৰি কিছুমান বস্তু বহুতক বুজাব নোৱাৰিলোঁ। আৰু বহুত দুখ পাওঁ মই যেতিয়া এৰি যায় ন মানুহ মোৰ একদম ক্ল'জ হেৰিবোৰে তাৰমানে যেতিয়া মোক বুজি নাপাই পেলাই মোৰ লগটো এৰি দিয়ে, মই বহুত দুখ পাওঁ তাৰমানে। কিন্তু মই বুজাবলৈ চেষ্টাটো বহুত টাইমলৈকে কৰোঁ, কিন্তু যেতিয়া বুজি নাপায় এটা টাইমৰ পিছত আই গিভ আপ আৰু তাৰপিছত একচেপ্ট কৰি লওঁ যে অ'কে দিছ পাৰ্চন ইজ নট মেণ্ট টু বি ফৰ এভাৰ উইথ মি, চ' আই হেভ টু লেট দেম গ'। জীৱনত প্ৰেমটো কেনেকৈ চাই আপুনি? শব্দটো প্ৰেম মানে মোৰ কাৰণে মোৰ মা পাপা ভাইটি আৰু মোৰ মিউজিক, দুটাই। দেট ইজ মাই প্ৰেম, ওৱান এণ্ড অনলি। তাৰ বাহিৰে মোৰ লাইফত কোনো প্ৰেম নাই। আপোনাৰ কি বস্তু এট্ৰেক্ট কৰে আপোনাৰ জীৱনত? এট্ৰেক্ট Could be anything. এট্ৰেক্ট হ'ব most মানে এইটো বস্তু মানে এনেকুৱা টাইপ এট্ৰেক্ট হ'বলগীয়া বুলি তেনেকৈ ক'বলৈ দিগদাৰেই হৈ যায়। মই খুব ভাল মিউজিকক লৈ এট্ৰেক্ট হওঁ, যোনে খুব ভাল কাম কৰি থাকে। মোৰো যদি কোনোবা এটা কাম দেখি পেলাই, কোনোবা এটা গান দেখি পেলাই মন যায়, ৱাও কি বনাই দিলে, ময়ো যদি বনাব পাৰিলোহেঁতেন এনেকুৱা এটা, সেইটোক লৈ মই বহুত এট্ৰেক্ট হওঁ। কিবা ভাল প্ৰজেক্ট এটা দেখিলে মই এট্ৰেক্ট হওঁ, মোৰো কৰিব মন যায়। মই বহুত উচ্চাকাংক্ষী হয়, সপোন চাই বহুত ড্ৰিমি হয়, বহুত মানে সপোন দেখোঁ মই, আৰু মই এচিভ কৰিব বিচাৰোঁ সেইবোৰ সপোন। গতিকে ভাল কিবা এটা দেখিলে মন যায় যে সেইটো কৰিব। সপোন চোৱাটো কিমান ইম্পৰ্টেণ্ট জীৱনত? সপোন নেদেখিলেনো দিঠক কেনেকৈ হ'ব? দিঠক হ'বলৈ সপোন দেখিব লাগিব। কেতিয়াবা কিছুমান সপোন চাইছিলে যিটো এতিয়া পূৰণ হৈছে আপোনাৰ জীৱনত? বহুত হৈছে। কোনটো? বহুত হৈছে। জুবিন গাৰ্গৰ লগত গান গোৱা সপোন আছিলে এইটো আপোনাৰ? কেনেকৈ নহ'ব? চবৰে থাকে। মই জীৱনত প্ৰথম গানেই জুবিন গাৰ্গৰ শুনিছোঁ। গান গাবলৈ বিচাৰিছিলোঁ জুবিন গাৰ্গৰ গান শুনি, যে ময়ো গান গাম, ইমান ভাল লাগে শুনি পেলাই। তো জীৱনত কেতিয়াবা যে সেই আইডলজনৰ লগত যে মই একেটা ষ্টেজতে গাম ভাবিছিলোঁ নেকি? ভাবা নাছিলোঁ, কিন্তু হৈ গ'ল। তাৰপিছতে মই একদম মোৰ যেতিয়াৰ পৰা মনত আছে তেতিয়াৰ পৰা মই সোণু নিগমৰ হাৰ্ড ক'ৰ ফেন। তাৰমানে একদম সোণু নিগম মোৰ তাগ্ৰা ক্ৰাছ আছিলে, মানে একদম বেলেগ ধৰণৰ ক্ৰাছ মানে। আৰু মানে সোণু নিগমৰ গান মানে দিনে ৰাতিয়ে শুনো ন, দিৱানা দিৱানা তেৰা, কিমান ভাল লাগে। তো সোণু নিগমক এটাই সপোন আছিল জীৱনত, সোণু নিগমক এবাৰ এনেকৈ ওচৰৰ পৰা চাব যদি পাওঁ, হৈ গ'ল, সাৰ্থক হৈ গ'ল। একেলগে ষ্টেজত পাৰফৰ্ম কৰিলোঁ ন। সেইটো সপোন চোৱাৰ কাৰণেই হৈছে। সপোন চোৱাৰ কাৰণেই হৈছে। তেওঁ সপোন দেখিব লাগে, ডেফিনেটলি দেখিব লাগে। মোৰ সপোনটো মোৰ পূৰা হৈছে জীৱনত, মই তাৰ কাৰণে সদায় থেংকফুল টু গড, মোৰ সপোন পূৰা হৈছে। এতিয়া আপোনাৰ নেক্সট সপোন কি জীৱনৰ? মানে কি বিচাৰে জীৱনত? ঋতুষা শৰ্মাই জীৱনত কি বিচাৰে? ঋতুষা শৰ্মাই কি বিচাৰে? মই মোৰ নেম, ফেম, মানি ইজ ভেৰি ইম্পৰ্টেণ্ট। এইটো মই যদি কওঁ নাই পইচা নালাগে, পইচা লাগে, ডেফিনেটলি লাগে, বহুত পইচা লাগে মানুহক জীয়াই থাকিবলৈ কাৰণে। আৰু যদি মনটো বেয়া লাগে তেতিয়াহ'লে দুটামান শ্বপিং কৰি মনটো বেয়া লাগে, তাৰ কাৰণে পইচা লাগে। ঘৰতে বহি কান্দি পইচা নাই, সেইটোতকে বেছি ভাল হ'ব দুটামান বজাৰ যি মন যায় তাকে কান্দি থাকিলেও বস্তু নতুন কাপোৰ এটা পিন্ধি যায়, সেইটো বেছি ভাল লাগিব ন। সেইটো কাৰণে পইচা লাগে ডেফিনেটলি। আৰু বাকী name is very important for me. Name is very important. If not fame, but name. Name আৰু ফেমৰ মাজত বহুত পাৰ্থক্য থাকে। ফেম মই ভাবোঁ ফেমটো খন্তেকীয়া হয়, কিন্তু নেমটো খন্তেকীয়া নহয়, নামটো থাকি যায়। নামটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তাৰ কাৰণে মই কাম কৰিব বিচাৰোঁ যাতে মোৰ গানেৰে মানুহে মোক মোৰ মৰাৰ পিছতো মনত ৰাখক। আৰু মৰাৰ পিছত মনত ৰাখিবলৈ কাৰণে মই চবেই যেনেকুৱা বনাই আছে তেনেকুৱাই যদি বনাই থাকোঁ তেতিয়াহ'লে হেৰাই যাওঁ। কিবা এটা আউট অফ দ্য বক্স কৰিব লাগিব, কিবা এটা এনেকুৱা কৰিব লাগিব যোনটো থাকি যায়। সেইটো কৰিব পৰাটোৱেই ডাঙৰ চেলেঞ্জ চব ছিংগাৰৰ কাৰণে, চব আৰ্ট মানে এনি কাইণ্ড অফ আৰ্ট ফৰ্মৰ কাৰণে। সেইটো যদি এচিভ কেতিয়াবা কৰিব পাৰোঁ তেতিয়াই ভাবিম যে জীৱনটো সাৰ্থক হ'ল আৰু। সেইখিনি বিচাৰোঁ পূৰণ হওক। ৰিচেণ্ট এটা মই ডাইৰেক্ট সেইটো নকওঁ যে ৰিচেণ্ট এটা খুব বিহু শ্ব' লৈ কিনে খুব কণ্ট্ৰভাৰ্চি হৈ আছে। সেই বস্তুটোত মই অযুক্তিকৰ কণ্ট্ৰভাৰ্চি, সেইটো একেবাৰে অদৰকাৰী কণ্ট্ৰভাৰ্চি। সেইটো কিবা কথা হ'ল নেকি? মই মানে গোটেইটো চাবলৈও মোৰ মন নগ'লে। মানুহজনে কি কৈছিলে মানে কিবা হেৰিটো যে ভিডিঅ' এটা যে তেওঁ যে ছ'চিয়েল মিডিয়াত দিছিলে, অকণমান চাই টিঙিচকৈ মাৰিলে তাৰমানে, সেইকাৰণে মোক পিছৰখিনি চাবলৈ মন নগ'লে।
মই এটাই খালি শুনিলোঁ, বাকীখিনি কি কৈছিল কি নকৈছিল গোটেইটো শুনিলে চাগে গম পালোঁহেঁতেন। মই যিমানখিনি শুনিলোঁ তাত তেওঁ কৈছিলে যে ইমান জাতিৰ দোহাই দি থাকে, চব শিল্পী বুলি কৈ থাকে ছিংগাৰবোৰে, তো ইমান যদি জাতিৰ দোহাই দিয়ে থাকে তেতিয়াহ'লে আমাৰ বাপতিসাহোন বিহুটোত তহঁতি গ'লে পইচা ল প্ৰগ্ৰেমকেইটাত, তহঁতি ফ্ৰীকৈ গাব লাগে। ফ্ৰীকৈ কেনেকৈ গাব আৰ্টিষ্টে, কেনেকৈ গাব আৰ্টিষ্ট? ঠিক আছে আৰ্টিষ্ট বুলি নকওঁ, ছিংগাৰ্ছে কেনেকৈ ফ্ৰীতে গাব? ছিংগাৰ্ছ আৰু লগত মিউজিচিয়ানছৰ আমাৰ অসমত এটাই ছিজন থাকে পইচা ঘটিবলৈ, অকল এটাই চ'ৰ্চ অফ ইনকাম। গোটেই বছৰটো চলিব লাগিব। এই বিহুৰ 1.5 মাহ সময়তে তেওঁলোকে গোটেই বছৰটো চলিব লাগিব। 1.5 মাহো নহয়, 1 মাহ বুলিয়ে ধৰিছোঁ, কিন্তু আগা পিছা মিলাই পেলাই বাৰু 1.5 মাহ। এই 1.5 মাহত যদি পইচা নঘটে, তাতে যদি ভাল পইচা এটা ক'ত নকৰে, তেতিয়াহ'লে কেতিয়া ঘটিব পইচাটোতো? যদি কমিটিৰ পইচা যদি নাই, তেতিয়াহ'লে মাতিব কেনেকৈ পাৰিছে ছিংগাৰক? যদি ছিংগাৰক মাতিব পাৰিছে, ডেফিনেটলি দে হেভ দ্য মানি, ৰাইট? আৰু যদি পইচাটো আছে, তেতিয়াহ'লে যোন সেইটো পইচাৰ যোগ্য বুলি ভাবে, আপোনালোকে ভালকৈ বিচাৰ কৰক, ভালকৈ চাওক ছিংগাৰটোৱে কেনেকুৱা গায়, কি গায়, সেই হিচাপে আপোনালোকে সেইটো ছিংগাৰক মাতক। মাতি পেলাই যিটো মাননি আপোনালোকে ভাবিছে যে সেই ছিংগাৰটোৱে ডিজাৰ্ভ কৰে, সেইটো দিয়ক। আৰু ছিংগাৰটোৱে ডিজাৰ্ভ কৰে মানে সেইটো আগতীয়াকৈ ভাবি ল'ব লাগিব অবভিয়াছলি, আপোনালোকৰ বাজেটৰ লগত মিলিছেনে নাই, কি হৈছেনে নাই, সেই হিচাপে যিটো ডিজাৰ্ভিং আপুনি ছিংগাৰ পাব, মাতক, মাতি পেলাই পইচাটো দিয়ক। আৰু কাৰণ তাৰপিছত আকৌ ছিংগাৰে সেই পইচায়েদি গানো বনাব লাগিব, ঘৰো চলাব লাগিব, মিউজিচিয়ানে তাৰ কাৰণে নিজৰ ইকুইপমেণ্টছবোৰ আপগ্ৰেড কৰিব লাগিব, কাৰণ এটা ইনষ্ট্ৰুমেণ্ট কিনি পেলাই গোটেই জীৱন চলাব নোৱাৰে নহয়, আপগ্ৰেড কৰি থাকিব। বহুত এক্সপেঞ্চিভ হয়, লাখে টকা যায়। ছিংগাৰে এটা গান বনাওঁতে লাখে টকা যায়, সেইবোৰতো এই প্ৰগ্ৰেমৰ পৰাই আহে। অকল বিহুৰ ওপৰতে অসমীয়া ছিংগাৰখিনি প্ৰতি বছৰতে বিহুৰ সময়ত এটা আমাৰ মানে এয়া বিহু শ্ব'ক লৈ পেলাই বিতৰ্ক হয়। এনেই দুটামান মানুহ ওলাই আহি পেলাই কিবা এটা মই কণ্ট্ৰভাৰ্চি কৰি দিম। কি কণ্ট্ৰভাৰ্চি কৰি পেলাই একো লাভ নাই ন, দৰকাৰী কিবা এটা কণ্ট্ৰভাৰ্চি কৰি। অকল ছিংগাৰবোৰৰ পিছতে লাগি থাকে যে মই বুজিয়ে নাপাওঁ। আপুনি ভাবেনে আৰ্টিষ্ট ইজি টাৰ্গেট হয়? বহুত ইজি টাৰ্গেট। আৰু জীৱনত আজি মই এটা ফেচবুকত পষ্ট এটা দেখিছোঁ, ইমান হাঁহি উঠিছে। কৈছে এতিয়া আমাৰ অসমৰ বাকী চব ক্ষেত্ৰত আমাৰ অসমখন এতিয়া নদন বদন হৈ গৈছে, একো আমাৰ সমস্যা নাই, আৰু আমাৰ চব ফালৰ পৰা আমাৰ অসম উন্নতিৰ পথত, অকল আমাক প্ৰব্লেমটো বিহুৱেহে কৰি আছে। গতিকে আমি বিহু অনুষ্ঠানকেইটাত আৰ্টিষ্টক পে'মেণ্টটো দিব লাগে নে নালাগে, সেই যদি সমস্যাটো আমি সমাধান কৰিব পাৰোঁ, অসম তেতিয়াহ'লে আমাৰ উন্নতিৰ দখলত আগুৱাইছে। ইমান হাঁহি উঠিছে সঁচাকৈ। আৰু বেলেগ কি একো কথা নাই নেকি ক'বলৈ কাৰণে? আহিলা এতিয়া হেৰি মানে কি হৈছে, বেলেগ কথাবোৰত অকণমান গুৰুত্ব দিয়ক ন, বেলেগবোৰত গুৰুত্ব দিয়ক, একে এটা বস্তুতে গুৰুত্ব দি আছে। সেইটো কাৰণে মানে এইটো অবান্তৰ এটা কথা, অবান্তৰ ডিছকাশ্যন, একদম অবান্তৰ। আমি বেলেগ কিবা এটা পাতোঁ। বিহুত বিতৰ্ক নোহোৱাই ভাল, ধুনীয়াকৈ বিহুটো পাৰ হৈ যাব লাগে। বছৰত এবাৰ আহে, দুবাৰ আহে, ধুনীয়াকৈ পাৰ কৰিব লাগে, ধুনীয়াকৈ এনজয় কৰিব লাগে আৰু বিহুটো চেলিব্ৰেশ্যন কৰিব লাগে। চ' বহুত দীঘল হৈ গৈ আছে পডকাষ্টটো, আৰু আপোনাৰো দেৰি হৈ যাব কাৰণ অলমষ্ট টাইম হৈছে, যিহেতু বিহু শ্ব' আহি আছে। চ' এইবাৰ বিহুত অলৰেডি বুকিং ষ্টাৰ্ট হৈছে? হৈ গৈছে। আপোনালোকক কেনেকৈ কণ্টেক্ট কৰে? বিহুবিলাক কোনোবা মেনেজমেণ্টে কৰে? মেনেজমেণ্ট আছে, মানে মোৰ ছ'চিয়েল মিডিয়া আৰু পেজত চবতে নাম্বাৰটো পাই যাব, মানে হেৰিটো আছে, দিয়াই আছে তাতে নাম্বাৰটো। আৰু বাকী তেনেকৈ কণ্টেক্ট কৰিলে পাই যাব, আৰু ইজি হয় আৰু কণ্টেক্ট কৰিবলৈ। সঁচাকৈ বহুত বেছি ভাল লাগিছে, কাৰণ আমি বহুত দিনৰ প্লেনিং কৰি আছিলোঁ, আপুনি মুম্বাইৰ পৰা আহিছিল, আকৌ কেতিয়া লগ পাওঁ নাজানো, কথা পাতি সঁচাকৈ বহুত ভাল লাগিছে। এইটো কাৰণে আমি কোনো স্ক্ৰিপ্টেড নহয়, আনস্ক্ৰিপ্টেড কথা পাতিছোঁ, আৰু ইমান হাঁহি ফূৰ্তিৰে কথা পাতিছোঁ যে লগাই নাই যে কিবাকৈ 1 ঘণ্টা পাৰ হৈ গ'ল। চ' আমাৰ গোটেই এণ্টায়াৰ TDS টিমটোৰ ফালৰ পৰা বেষ্ট উইচেছ দিছোঁ, বিহুটো ধুনীয়াকৈ উদযাপন কৰা। আৰু যদি বিহুৰ সময়ৰ মাজত যদি ফ্ৰী থাকা, তেতিয়াহ'লে বিহু শ্ব' যাব লাগিব। মই লাইভ শ্ব' আজিলৈকে চাই পোৱা নাই, তেতিয়াহ'লে এইবাৰ আমাৰ বেণ্ডটো বিৰাট ইউনিক হয়। মানে মই কৈছিলোঁ আৰম্ভণিতে কৈছিলোঁ নহয়, বহুত মানে ফ'ক ফিউজন টাইপ এটা বেণ্ড হ'ব, অলপ ডিফাৰেণ্ট টাইপ পাবা, চাইও ভাল পাবা। যাব লাগিব গোটেইকেইটাই। গোটেই এণ্টায়াৰ TDS টিমটোৰ পৰা বেষ্ট উইচেছ দিছোঁ আপোনাৰ জীৱনত
ধুনীয়াকৈ জিলিকি থাকক আজি যেনেকৈ আপুনি ইয়াতে হাঁহি আছে দুখ যাতে নাহে অকল সুখ আহক আৰু জীৱনটো স্প্ৰেড কৰি থাকক ধুনীয়াকৈ হাঁহি থেংক ইউ ছ' মাছ আৰু ময়ো ইয়ালৈ আহি খুব ভাল লাগিলে থেংক ইউ ছ' মাছ ফৰ হেভিং মি আৰু লগতে তোমাৰ লগতে গোটেই টিমটোক মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন থেংক ইউ আৰু লগতে ইয়াকো এনেকৈ দেখাই দিয়া হাই কৈ দিয়া হাই ঠিক আছে অ'কে বাই 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 मैंने मिटा देनी ये जो तेरी मेरी दूरी